everyone, welcome to Equipath. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি আকৌ এটা পাৰ্ট আমি ৰাতিপুৱা কৰিছিলো আৰু এইটো সেকেন্ড পাৰ্ট হ'ব আজিৰ দিনটো আমাৰ যেৰুকে ৰাতিপুৱাৰ ক্লাছটোৰ গোটেইখিনি কমপ্লিট নহল তো এতিয়া আমি ট্ৰাই কৰিম গোটেইখিনি কমপ্লিট কৰাৰ আমাৰ যিখিনি বাকি ৰৈ গৈছিলে আৰু ইয়াৰে আগতে আমাৰ অলৰেডি যদি আমি একদম ষ্টাৰ্টিংৰ পৰা কওঁ টোটাল 3টা ক্লাছ আপলোড হৈছে 3টা ক্লাছ তোমালোকে ইউটিউবত পাই যাবা মই লাগিলে এখন প্লেলিষ্ট বনাই দিম আজিৰ ভিতৰতে তো প্লেলিষ্টখনৰ পৰা তোমালোকে গোটেইকেইটা ক্লাছ ইচ্ছা কৰিলে আজিৰ ভিতৰত আকৌ এবাৰ ৰিভাইজও কৰিব পাৰিবা যদি কাৰোবাৰ কিবা ডাউটস থাকে বোলে ক্লাছ বিচাৰি পোৱা নাই বা যিকোনো ধৰণৰ কিবা ডাউটস থাকে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেছেজ কৰিব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত তোমালোকে জয়েন কৰি থৈ দিবা এইটো ক্লাছৰ হওক বা নেক্সট অহাকালি আৰু এটা ক্লাছ কৰিম অহাকালি ক্লাছটো আৰু বেছি ইম্পৰ্টেন্ট হ'ব অহাকালি ক্লাছটো কি হ'ব তোমালোকে গম পায়ে যাবা আমি সোনকালে ক্লাছটো শিডিউল হৈ যাব তো সেই ক্লাছটোত আমি আকৌ কেইটামান কুৱেশ্যন আলোচনা কৰিম তো অহাকালি ক্লাছটোৰ কাৰণেও ৰেডি থাকিবা ওকে তো স্টার্ট কৰিছো একদম প্ৰথমতে আজি আমাৰ এটো ক্লাছৰ একদম স্টাৰ্টিংৰ পইণ্টটো হৈছে সাকসেসিভ সেলিং কিনো হয় সাকসেসিভ সেলিং কাৰণ আমি আলোচনা কৰিছিলো প্ৰফিট এণ্ড লছ যত আমি প্ৰথমতে আলোচনা কৰিছো বেসিক লেভেলৰ কোৱেশ্চন তাৰ পাছত আমি আলোচনা কৰিছিলো কষ্ট প্ৰাইস সেম কনসেপ্ট আৰু লগতে সেলিং প্ৰাইস সেম কনসেপ্টৰ কোৱেশ্চন আমি এতিয়ালৈকে আলোচনা কৰিছো যদিও তোমালোকৰ সেলিং প্ৰাইস সেম কনসেপ্টৰ অকনমান কনফিউজন লাগিছে ষ্টিল তোমালোকে ভিডিওটো আকৌ এবাৰ ৰিৱাইন্ড কৰিবা সেইখিনি বস্তু বাৰে বাৰে চোৱা নিশ্চয় বুজি পাবা আৰু তেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহাৰ সম্ভাৱনা আছে ঠিক আছে এতিয়া আজি যদি কও এই কোৱেশ্চনৰ সাকসেসিভ সেলিং হয় কিবা সাকসেসিভ ডিসকাউন্ট কি হয় বেছি সময় নলও কম সময়ৰ ভিতৰত আমি কনসেপ্ট খিনি শিকিলো দেন আমি কন্টিনিউ কৰিম আৰু এইটো ৰেকৰ্ডেড ফৰ্মেট দিৰকে যদি কাৰোবাৰ কিবা ডাউটস থাকে তোমালোকে কমেন্ট বক্সত জনাবা মানে লাইভ কমেন্টত নহয় দেই তোমালোকে কমেন্ট বক্সত আহি পেলাই পিছত জনালে বেছি তোমালোকৰ কাৰণে সুবিধা মোৰ কাৰণে সুবিধা হ'ব ইলাবৰেট কৰাৰ কাৰণে ওকে তো ইয়াতে যদি চাও সাকসেসিভ সেলিং মানে হৈছে তোমালোকে নিশ্চয় এনেকুৱা ধৰণৰ ঘটনা শুনিছা যে এজন দোকানী এজন আছে সাপোজ এ ঠিক আছে এ নামৰ দোকানীজন হৈছে তোমাৰ মেইন এজন মানুহ এজন বা খেতিয়ক এজন বুলি কৈ দিলো মই তো খেতিয়কজনে কি কৰিলে খেতিয়কজনে বস্তু কিবা কিবি বস্তু এজন দোকানীৰ তাত বিক্ৰী কৰিলে ঠিক আছে খেতিয়কজনে হোলসেলৰ তাত বিক্ৰী কৰিলে এজন খেতিয়কে তাৰ সবজিখিনি এজন হোলসেল দোকানীৰ তাত সেল কৰিলে আৰু হোলসেলৰ দোকানীজনে কি কৰে সেই বস্তুখিনি এজন ৰিটেইলাৰ শ্বপত বিক্ৰী কৰে হয় নে নাই তো ৰিটেইলাৰ শ্বপ এখনত বিক্ৰী কৰিলে আৰু ৰিটেইলাৰ শ্বপে কি কৰিব এটা কাস্টমাৰৰ তাত বিক্ৰী কৰিব এইটো হয় নে নাই আমি যেতিয়া ব্যৱসায়ৰ কথা কওঁ বিজনেছৰ কথা কওঁ তাত এনেকুৱা ষ্ট্ৰাকচাৰ চলে তাত কি হয় প্ৰথমতে থাকিব যোনে মেনুফেকচাৰ কৰে যোনে বস্তুটো বনাব যেনেকৈ খেতিয়কে সাপোজ খেতি কৰি পেলাই বস্তুটো খেতি কৰি উৎপাদন কৰিলে তাৰ পিছত কি কৰিব সি হোলসেলৰ দোকানীত দি দিব হোলসেলে কি কৰিব ৰিটেইলাৰ শ্বপত দিব আৰু ৰিটেইলাৰে কি কৰিব কাস্টমাৰৰ তাত বিক্ৰী কৰিব এইখিনি সকলোৱে জানে এই যে ইয়াতে তোমালোকে যদি মন কৰা মই যদি কওঁ যে এজন দোকানীয়ে এটা ফেক্টৰী এটা টিভি এটা বনাইছে ঠিক আছে ফেক্টৰী এটা টিভি এটা বনাইছে এতিয়া এই টিভিটো যদি হোলসেলৰ তাত যায় হোলসেলৰ পৰা যদি ৰিটেইলাৰৰ তাত যায় আৰু ৰিটেইলাৰৰ পৰা যদি আমাৰ গুচি যায় তোমাৰ ফাইনালি ৰিটেইলাৰ শ্বপৰ পৰা গুচি গল সাপোজ আমাৰ কাস্টমাৰৰ তাত তো ইয়াতে আমাৰ গোটেই যোনটো ট্ৰানজাকশন আছে যিমানখিনি ট্ৰানজাকশন আছে গোটেই ট্ৰানজাকশনটো কি বিক্ৰী হল মাত্ৰ এটা টিভি তো এটা টিভি বাৰে বাৰে বিক্ৰী হৈ আছে নে নাই যে প্ৰথমতে ইয়াৰটাতে বিক্ৰী কৰিছে হয় নে নাই ফেক্টৰী কি কৰিছে ইয়াৰটাতে বিক্ৰী কৰিছে হোলসেলৰ তাত হোলসেলে কি কৰিছে ইয়াৰটাতে বিক্ৰী কৰিছে ৰিটেইলাৰে কি কৰিছে কাস্টমাৰৰ তাত বিক্ৰী কৰিছে আলটিমেটলি এনেকুৱা ধৰণৰ বিক্ৰী হোৱা বস্তুবিলাকক কি বুলি কয় সাকসেসিভ সেলিং বুলি কয় ঠিক আছে সিৰিয়ালি বিক্ৰী হোৱা বস্তু তো এনেকুৱা ধৰণৰ যদি এক্সামত কোৱেশ্চন আহে মেইনলি আমাৰ এক্সামত তিনিটা ধৰণৰ আমাৰ তিনিটা মানে তোমাৰ স্টেপ থাকিব আমাক কব যে এজন দোকানী এটা বস্তু এটা এজন মানুহৰ হাতত বিক্ৰী কৰিলে আৰু সেই মানুহজনে আৰু এজন মানুহৰ হাতত বিক্ৰী কৰিলে আমাৰ এক্সামত নামও দিব পাৰে ঠিক আছে অমল বিমল আৰু চন্দন বুলি কৈ দিলে যে অমলে বিমলৰ তাত এটা বস্তু এটা বিক্ৰী কৰিছে বিমলে কি কৰিছে চন্দনৰ তাত এটা বস্তু বিক্ৰী কৰিছে মানে সেই একেটা বস্তুৱে তো এনেকুৱা কোৱেশ্চন যদি এক্সামত আহে আহিলে আমি এইটো সাকসেসিভ সেলিং বুলি কম আৰু ইয়াতে আমাৰ হয়তো এ বস্তুটো কিমান টকাত কিনিছিল কৈ দিব নহলে সিৰ কথা কৈ দিব সি কিমান টকাত কিনিছে ঠিক আছে আমাক হয়তো কোৱেশ্চনত কব যে এ বস্তুটো কিমান টকাত কিনিছিল মই কৈ দিলো সাপোজ এ নামৰ মানুহজনে এটা বস্তু এটা 2000 টকাত কিনিছিল ঠিক আছে এতিয়া আমাক কোৱেশ্চন কৰিব যে সি কিমান টকাত কিনিছে উলিওৱা বুজি পালা আমাক কব যে এ নামৰ মানুহজনে এটা বস্তু এটা 2000 টকাত কিনিছিল তো তোমালোকে উলিয়াব লাগে সি কিমান টকাত কিনিছে তো তাৰ কাৰণে কোৱেশ্চন আমাক কি দিয়া থাকিব কোৱেশ্চনত কব যে এটা বস্তু এটা এ নামৰ মানুহজনে 10% লাভত বিক্ৰী কৰিলে ঠিক আছে এ নামৰ ব্যক্তিজনে কথাখিনি ভালদৰে শুনি যোৱা এইখিনি একদম ক্ৰিটিকেল পইণ্টত আছো এ নামৰ মানুহজনে এটা বস্তু এটা 10% লাভত বিৰ তাত বিক্ৰী কৰিলে ঠিক আছে বিৰ ওচৰত বিক্ৰী কৰিছে বিয়ে সেই একেটা বস্তু সিৰ ওচৰত 20% লোকচানত বিক্ৰী কৰিলে বুজি পাই আছানে আশা কৰো সকলোৱে বুজি পাই আছা এটা আমাক কৈছে যে এ নামৰ মানুহজনে বিৰ তাত এটা বস্তু আছে সেইটো 10% লাভত বিক্ৰী কৰিছে তাৰ পিছত
বিয়ে কি কৰিছে বিয়ে সেই একেটা বস্তু 20% লোকচানত চি তাত বিক্ৰী কৰিছে যদিহে এ নামৰ মানুহজনে 2000 টকাত কিনিছিল তেতিয়াহলে তোমালোকে এতিয়া আনসাৰ দিব লাগে যে চি এ কিমান টকাত কিনিছে উত্তৰ দিয়া চি এ কিমান টকাত কিনিছে এই বস্তুটো চি এ কিমান টকাত কিনিছে তো এইটো কোৱেশ্চন আমাৰ এক্সামত আহিব কেনেকৈ সলভ কৰিবা তাৰ কাৰণে তোমালোকে সদায় ধৰি লবা যে এ নামৰ মানুহজনে যিটো বস্তু কিনিছে সেই এ নামৰ মানুহজনে সদায় এটা বস্তু 100% দামত কিনিব এইটো যদি তোমালোকে ধৰি লোৱা তোমালোকৰ এনসাৰ ওলাই গ'ল ঠিক আছে তোমালোকে ধৰি লবা যে এ বস্তুটো কিমান দামত কিনিছে 100% এক্সামত আকৌ এবাৰ কৈছো এক্সামত তিনিজন মানুহৰ কথা কব এ বি চি তাৰ এ নামৰ মানুহজনে বি তাত বিক্ৰী কৰিব বি এ চি তাত বিক্ৰী কৰিব এইখিনি কথা তোমালোকে লেংগুৱেজ পঢ়িলে বুজি পাই যাবা এক্সামত যেতিয়া কুৱেশ্চন পঢ়িবা বুজি পাই যাবা যে ইয়াতে এ এটা বস্তু বিক্ৰী বি তাত বিক্ৰী কৰিছে বি এ চি তাত বিক্ৰী কৰিছে সেই একেটা বস্তুৱে ঠিক আছে তো ইয়াতে আমাক কৈছে যে এ নামৰ মানুহজনে 10% লাভত বিক্ৰী কৰিছে এ কিমানত বিক্ৰী কৰিছে 10% লাভত দেন আমাক কি কৈছে যে বি এ কিমান দামত বিক্ৰী কৰিছে বি এ বিক্ৰী কৰিছে 20% লোকচানত আমাক কুৱেশ্চন কৰিব যে চি এ কিমান টকাত কিনিছে উলিওৱা আৰু তাৰ কাৰণে আমাক এ কিমান টকাত কিনিছিল এইটো দিয়া আছে যে এ কিনিছিল 2000 টকাত তো এনেকুৱা কুৱেশ্চন সলভ কৰাৰ কাৰণে একদম বেসিক মেথডটো হৈছে আমি প্ৰথমতে ধৰি লম যে এ কিনিছিল 100% এটা সদায় প্ৰতিটো কুৱেশ্চনতে এনেকুৱাই হ'ব যোনজন প্ৰথম মানুহ আছে প্ৰথম মানুহজনে আমি 100% দামত কিনা বুলি ধৰি লম এ নামৰ মানুহজনে কিমান টকাত কিনিছিল 100% এটা 100%ত কিনিলে যদি 10% লাভত বিক্ৰী কৰিব লাগে কিমান দামত বিক্ৰী কৰিব যদি 100 টকাত কিনিছিল যদি 10% লাভত বিক্ৰী কৰিছে মানে কিমান 110% এইখিনিলৈকে সকলোৱে বুজি পালা যে যদি এ নামৰ মানুহজনে 10% লাভত যদি বিক্ৰী কৰিছে মানে বি এ কিমান দামত কিনিছে বি এ কিনিছে 110% এইটো হৈছে বিৰ কিনা দাম তো বি এ কিনিছে 110% এতিয়া বিৰ কি হব বিৰ হব 20% লোকচান হয় নে বি এ কি কৰিছে 20% লোকচানত চি তাত বিক্ৰী কৰিছে 110ৰ 20% যদি লোকচান হৈছে মানে কিমান হব 90% হবনে তো যদি তোমালোকে 90% ইয়াতে লিখি দিয়া এইটো হৈ গল ভুল 90% নহয় এই বি নামৰ মানুহজনৰ কি হৈছে বি নামৰ মানুহজনৰ তোমালোকে ইয়াতে দেখিবা 20% লোকচান হৈছে আমি এইটো একচুয়ালি মাজত লিখিব লাগে আমি ইয়াতে লিখিব পাৰিম যে এ নামৰ মানুহজনে 10% লাভত বিক্ৰী কৰিছে বি এ কি কৰিছে 20% লোকচানত বিক্ৰী কৰিছে তো বি এ যে 20% লোকচান মানে ইয়াৰে পৰা বিয়োগ কৰিব নোৱাৰা এই 110%টো যে আছে ইয়াৰে 20% বুজি পালা 110ৰ 20% লোকচান মানে 80% তো আমাৰ কথাটো এনেকুৱা হয় যে 110 যিটো দাম আছিলে সেই 110ৰ 20% কি লোকচান তো 110ৰ 20% মানে কিমান 22 অৰ্থাৎ 22 টকা কম দাম 22 টকা কমত বিক্ৰী কৰিব যদি 110 টাকাত কিনিছিল বিয়ে বিক্ৰী কৰিব কিমানত 22 টকা কমত বুজি পালানে অকনমান আইডিয়া আহিল নে নাই তো 22 টকা কম হলে কিমান হ'ব 88 rupees 88 rupeesত কি হৈছে 88% হৈ যাব আমাৰ চিৰ কিনা দাম বুজি পালা আকৌ এবাৰ ৰিপিট কৰিছো আমাক কুৱেশ্চনত কৈছে যে এ নামৰ মানুহজনে এটা বস্তু এটা 10% লাভত বিৰ তাত বিক্ৰী কৰিছে বিয়ে সেই একেটা বস্তু চিৰ ওচৰত 20% লোকচানত বিক্ৰী কৰিছে যদিহে এৰ ক্ৰয় মূল্য 2000 হয় তেতিয়াহলে চি এ কিমান টকাত কিনিছিল উলিওৱা কুৱেশ্চন এইটো তো আমি কি কৰিম প্ৰথম স্টেপত আমি ধৰি লম যে এ কিমান শতাংশ দামত কিনিছিল এ কিনিছিল 100% দামত এটা 100% দামত যদি কিনিছিল তেতিয়াহলে 10% লাভত যদি বিক্ৰী কৰে মানে কিমান টকা বিক্ৰী কৰিব 100 টকাত কিনিছিল 10% লাভ মানে 110% এটা তোমালোকৰ কুৱেশ্চন আহি আছে চাগে এইটোৰ লগত 10টো যোগ কিয় কৰিলে আৰে এইটোৰ লগত যদি মই 10টো যোগ নকৰি পেলাই মই যদি তেনেকৈ ক্যালকুলেট কৰো ন এনসাৰটো 110 ওলাব কিন্তু ইয়াতে এটা বিৰ কিনা দামটো বেলেগ বিৰ কিনা দাম 110 তো 110% কিনি পেলাই যদি 20% লস কৰে তাৰ মিনিংটো হৈছে 110ৰ 20% লস 110ৰ 20% মানে কি 22 মানে 22 টকা এটা কমাব লাগিব 110ৰ পৰা নহলে তোমালোকে এনেকৈও কব পাৰা যে 110 যিটো আছে ন তাৰে 80% হৈছে নতুন বেচা দাম 110ৰ 80% 110 আছিলে কিনা দাম বিৰ তাৰে 80% কিমান হ'ব 88% তো 88% হৈছে চিৰ কিনা দাম এটা আমাৰ কুৱেশ্চনত কি দিয়া আছে যে এ কিনিছিল 2000 টকাত মানে ইয়াৰে কোনটোৰ সমান হ'ব ইয়াৰে সমান হ'ব 100% মানে এ 100% যোনটো আছে এইটো কি হয় এৰ কিনা দাম এইটো কাৰ কিনা দাম বিৰ এইটো কাৰ চিৰ তো এৰ কিনা দামটো কাৰ সমান 2000ৰ সমান দুটা জিৰো কাটি দিয়া তো 1% ইকুৱেল কিমান আহি গ'ল 1% ইকুৱেল 20 আমাক উলিয়াব কি দিছে চিৰ কিনা দাম মানে 88% তো ইয়াতে এটা 88 পূৰণ ইয়াতে এটা 88 পূৰণ তো কাৰেক্ট আনসাৰ কিমান আহিব 176 আহিব লাগে ঠিক আছে 8 2 গুণ 16 8 2 গুণ 16 17 তো 1760 টকাত কি হৈছে
ক্ৰয় কৰিছে CA কিমান টকাত কিনিছে CA কিনিছে 1760 টকাত ঠিক আছে এইটো হৈছে আমাৰ কোৱেশ্চনটো সলভ কৰা টেকনিক এটা কোৱেশ্চন এটা দি দিছো সকলোৱে নিজৰ হোমৱৰ্ক লৈ লোৱা সকলোৱে ট্ৰাই কৰিবা এইটো কোৱেশ্চনত কৈছে লিখি লোৱা সকলোৱে মই ইয়াতে লিখি দিম ডাটাখিনি কোৱেশ্চনটো এনেকুৱা A নামৰ ব্যক্তি এজনে এটা বস্তু এটা A নামৰ ব্যক্তিজনে এটা টিভি A নামৰ ব্যক্তি এজনে এটা টিভি 5000 টকাত ক্ৰয় কৰে A নামৰ মানুহ এজনে এটা টিভি 5000 টকাত ক্ৰয় কৰে আৰু বিৰ তাত 10% লাভত বিক্ৰী কৰে বিৰ তাত 10% লাভত বিক্ৰী কৰে ঠিক আছে বিয়ে সেই টিভিটো 5% লোকচানত চিৰ তাত বিক্ৰী কৰে বিয়ে কি কৰিব সেই টিভিটো চিৰ ওচৰত 5% লোকচানত বিক্ৰী কৰে চিৰ ক্ৰয় মূল্য উলিওৱা আৰু লগতে আৰু এটা দিছো মই চি আৰু এৰ ক্ৰয় মূল্যৰ পাৰ্থক্য উলিওৱা লগতে চি আৰু এৰ ক্ৰয় মূল্যৰ পাৰ্থক্য মানে ইয়াতে মই কৈছো যে এ নামৰ মানুহ এজন আছে বি আছে চি আছে এ নামৰ মানুহজনে কি কৰিব 10% লাভত বিক্ৰী কৰিব বিয়ে কি কৰিব 5% লোকচানত বিক্ৰী কৰিব এ কিনিছিল 5000 টকাত ঠিক আছে এ কিনিছিল 5000 টকাত এতিয়া আমাক কৈছে এ কিনিছিল 5000 টকাত আমাক কৈছে চি এ কিমান টকাত কিনিছে উলিওৱা চিৰ কিনা দাম চিপি আৰু লগতে কৈছে এ আৰু চিৰ যেটো কিনা দাম আছে তাৰ পাৰ্থক্য কিমান এ আৰু চিৰ কিনা দামৰ পাৰ্থক্য কিমান এইটো আমাক উলিয়াব দিছে ঠিক আছে এইটো হৈছে আমাৰ কোৱেশ্চন তো সকলোৱে ট্ৰাই কৰা কোৱেশ্চন আৰু এনসাৰটো মোক কমেন্ট বক্সত লাগিব কিন্তু গোটেই কেইজনৰ পৰা যিমান কেইজনে ক্লাসটো চাই আছা আৰু লগতে যদি বুজি পাই আছা এতিয়ালৈকে ক্লাসটো শেয়াৰ কৰিবলৈ নাপাহৰিবা নেক্সট আমি কি আছে নেক্সট আমাৰ ইয়াতে আছে সাকসেসিভ ডিসকাউন্ট এইটো কি হয় আমাৰ এক্সামৰ আৰু এটা কোৱেশ্চন এক্সামত আহে সেইটো হৈছে মই ইয়াতে দেখাই দিছো সাইডত এক্সামত আমাক কয় যে এজন মানুহে এটা বস্তু এটা সাপোজ এটা বস্তু এটা আছে যিকোনো বস্তু হ'ব টিভি বাইক যিকোনো তো বস্তুৰ দাম মই কৈ দিলো 5000 টকা ঠিক আছে 5000 টকা বস্তুৰ দাম তাৰ পিছত আমাক কব সেই বস্তুটোৰ ওপৰত দুটা ক্ৰমাগত ৰেহাই দিয়া হয় এটা বস্তু এটা আছে তার দুটা ক্রমাগত রেহাই মানে কেনেকুৱা জাননে সাপোজ তোমালোকে এখন দোকানত গৈছা এখন বাইক কিনিবলৈ বাইকখনৰ দাম হৈছে 5000 তো তোমালোকক দোকানীজনে ক'লে যে আপুনি আজি যেনেকৈ দুৰ্গা পূজা আহি আছে বা বিহু আহি আছে তো বিহু উপলক্ষে বৰ্তমান আমাৰ তাত অফাৰ আছে কি অফাৰ আছে 10% দাম এটা কমাই দিয়া হ'ব 10% তোমালোকক দাম এটা কমাই দিলে বাইকখনৰ দাম কিমান কমাই দিলে 10% কমাই দিলে কিন্তু তুমি ক'লা যে নাই 10% কমাইলে নহব মোক আৰু লাগিব ঠিক আছে তো মানুহজনে কি কৰিল দোকানীজনে তোমাৰ আগত তোমাক ক'লে ন যে 10% ৰেহাই আছে দোকানীজনে তোমাক 10% লেছ কৰি দিলে দামটো ঠিক আছে 5000 আছিল তাৰে 10% কমালে কি হ'ব 5000 ৰ পৰা 10% কমালে কি হ'ব 90% 10% কমাই পেলাই তোমাক কৈ দিলে যে বৰ্তমান বাইকখনৰ দাম এইটো 5000 ৰ 10% কমাইছে 90% আছে তুমি কৈছা যে নাই 10% লেছ দিলে মই নিকিনো মই আৰু অলপ লেছ দিব লাগিব মই আৰু অলপ দাম কমাই দিও তো দোকানীজনে ক'লে ঠিক আছে বাৰু আপোনাক যেটোকে দেখিয়ে থাকো চিনি পাও আৰু এটা 10% কমাই দিছো কয়নো কেতিয়াবা কাপোৰৰ দোকানত এনেকুৱা হয় আৰু এটা 10% কমাই দিলো তো বাৰ্গেনিং কৰি থাকিলে কি হয় দাম আৰু অলপ কমাই দিয়ে তো ক'লে যে আৰু এটা 10% কমাই দিলো আৰু কমাই দিয়া মানে কি আৰু 90% হ'ল ঠিক আছে আৰু 90% হ'ল তো আলটিমেটলি আমি বুজি পালো যে এতে কি হ'ব ওকে তো আমাক প্ৰথমতে কৈছে 5000 টকা আছিলে 5000 কি হ'ব 90% দাম কমি গ'ল তাৰ পিছত কৈছে আৰু 10% কমাব লাগে ক্যালকুলেটৰত আৰু এবাৰ 10% কমাই দিলে আৰু 90% কৰি দিলে তো কি হ'ব আৰু 90% হ'ব তো দোকানী একচুয়ালি এনেকৈ ক্যালকুলেট কৰে যে 5000 টকা দাম হৈছে সাপোজ তোমাৰ কাপোৰ কিনিব গৈছা কাপোৰৰ ইমান টকা হৈছে তাৰ পৰা তোমাক 10% ডিসকাউন্ট দিব লাগে তো সিহঁতে কি কৰে পুরো 90% কৰি দিয়ে হল তাৰ পিছত কি কৰে আৰু ডিসকাউন্ট দিব লাগে 10% আৰু 90% দিব মানে এইটো কি বুলি কয় সিৰিয়ালি ৰেহাই দি আছে ন প্ৰথমতে এইটো ৰিলে পিছত এইটো ৰিলে এইটো কি বুলি কয় সাকসেসিভ ডিসকাউন্ট সিৰিয়ালি দিয়া ৰেহাই ক্ৰমাগত ৰেহাই বুলি কয় অসমীয়া আমাৰ এক্সামত দুটা ধৰণৰ কোৱেশ্চন কৰে প্ৰথম কোৱেশ্চনটো এটা টিভিৰ দাম হৈছে 5000 টকা যদি সেই টিভিটোত দুটা ক্ৰমাগত ৰেহাই দিয়া হয় 10% দুটা ক্ৰমাগত ৰেহাই 10% কৈ দিয়া হয় তেতিয়া হলে টিভিটোৰ অৱশেষত দাম কিমান হ'ব বুজি পালা তো ইয়াতে কৈছে দুটা ক্ৰমাগত ৰেহাই এইটো এটা 90% 10% ৰেহাই এইটো এটা 10% ৰেহাই এইটো কৈ ক্ৰমাগত ৰেহাই তেতিয়া আমাক সুধিব লাষ্টত টিভিটোৰ দাম কিমান ঠিক আছে তো এইটো কোৱেশ্চন যদি কৰে যে শেষত টিভিটোৰ দাম কি হল তো আমি কেনেকৈ সলভ কৰিম এইটো হৈছে মেথড প্ৰথমতে এটা দাম থাকিব মূল দাম তাৰ পৰা কি কৈছে কমাব লাগিব তো আৰু কমাব কৈছে আৰু এবাৰ হেতু কৰা ক্যালকুলেশন তো এখিনি ক্যালকুলেট কৰিলে আমি দেখিম ইয়াতে আছে 5000 এৰে কি হ'ব 9/10 ইনটু কিমান হ'ব আৰু 9/10 এৰে দুটা 0 আছে এই দুটা কাট কৰি দিয়া 9 9 গুণ 81 81 5 গুণ কিমান হ'ব 5 1 গুণ 5
5 8 গুণ 40 তো 4050 টকা মানে যেটো বস্তুৰ 5000 টকা দাম আছিল কিমান টকা বিক্ৰী কৰিব 4050 টকা বিক্ৰী কৰিব ঠিক আছে দুটা 10% যদি ৰেহাই দিয়ে 10% কৈ যদি দুবাৰ ৰেহাই দিয়ে তাৰ মিনিংটো হৈছে 4050 টকা বস্তুটো বিক্ৰী কৰিব আশা কৰো ক্লিয়াৰ তো এইটো হৈছে প্ৰথম নম্বৰ কোৱেশ্চন ঠিক আছে এতিয়া সেকেন্ড টাইপৰ কোৱেশ্চন কেনেকুৱা সেকেন্ড টাইপৰ কোৱেশ্চনটো এনেকৈ তোমালোকক ক'ব পাৰে মই আৰু এটা ইয়াতে দেখাই দিছো সেকেন্ড নম্বৰ কোৱেশ্চনটো তোমালোকক এনেকৈ ক'ব পাৰে যে এজন মানুহৰ ওচৰত এটা টিভি এটা আছে ঠিক আছে এজন মানুহৰ ওচৰত এটা টিভি এটা আছে সাপোজ মোৰ লগত টিভি এটা আছে এই টিভিটো মই এজন মানুহৰ তাত মই এজন মানুহক বিক্ৰী কৰিছো মোৰ তাত এটা টিভি আছে মই হেতু বিক্ৰী কৰিম ঠিক আছে আৰু মই যে বিক্ৰী কৰিলো মই দুটা ক্ৰমাগত ৰেহাই দিছো মই যেতিয়া বিক্ৰী কৰিছো মই দুটা ক্ৰমাগত ৰেহাই দিছো 10% আৰু দুটা ক্ৰমাগত ৰেহাইৰ পিছত দুবাৰ ৰেহাই দিয়াৰ পাছত বস্তুৰ দাম হৈ গৈছে 4050 টকা মোৰ ওচৰত এটা টিভি আছে আৰু মই সেই টিভিটো দুটা ক্ৰমাগত ৰেহাই দিছো যেটো কথা মই ইয়াতে কৈছিলো দুটা ক্ৰমাগত ৰেহাই আৰু তাৰ পাছত বস্তুৰ দাম কিমান হৈ গৈছে 4050 টকা এটা কোৱেশ্চন কৰিব যে টিভিটোৰ দাম কিমান আছিল অৰিজিনেল প্ৰাইস দুটা ক্ৰমাগত ৰেহাইৰ পিছত কি হৈছে 4050 টকা তো অৰিজিনেল প্ৰাইস কিমান আছিল তো এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমি চাম আমাক কৈছে কি যে অৰিজিনেল প্ৰাইসটো নাজানো আমাক কৈছে এটা টিভি এটা আছিল টিভিটোৰ অৰিজিনেল প্ৰাইসটো তোমালোকে ধৰি লবা যে অৰিজিনেল প্ৰাইসটো আছিল x তাৰ পিছত কি হৈছে এই x নামৰ অৰিজিনেল বস্তুটো কি কৰিছে প্ৰথমতে ৰেহাই দিছে কিমান 90% 10% এটা ৰেহাই দিছে ন তো 10% এটা ৰেহাই দিছে আৰু ৰেহাই দি পেলাই ইয়াতে দেখিলে এইটো হ'ল তাৰপিছত আৰু এবাৰ 10% ৰেহাই দিছে মানে ক্ৰমাগত দুটা ৰেহাই আৰু ক্ৰমাগত দুটা ৰেহাই দিয়াৰ পাছত কিমান হৈ গৈছে দামটো 4050 টকা তোমালোকে এইখিনিও জানিব লাগিব এনেকুৱা নহয় যে প্ৰতিটো কোৱেশ্চনত তোমালোকক বস্তুটো কিনা দামটো দিয়াই থাকিব এনেকুৱা কোনো কথা নাই তোমালোকক অলপ উলটাকৈ কোৱেশ্চন দিব পাৰে তোমালোকক সদায় নকয় যে এটা টিভি এটা মানুহ এজনে 5000 টকাত কিনি আনিছিল তাৰপিছত ক্ৰমাগতভাৱে দুটা ৰেহাই দি দিছে সেইটো অকল নকয় কেতিয়াবা ক'ব যে এজন মানুহে এটা টিভি এটা কিবা এটা দামত কিনি আনিছে তাৰ পাছত দুটা ক্ৰমাগত 10% কৈ ৰেহাই দিছে 10% ৰেহাই দেহাৰ পাছত বস্তুৰ দাম 4050 তো আমি সেই ক্ষেত্ৰত কি লিখিম এটা টিভিটোৰ দাম x ধৰি লম তাৰ পৰা 90% আৰু 90% দুবাৰ দিছে ন ৰেহাই তাৰ পিছত এইটো দাম হৈ গৈছে তো এইখিনি আমি সলভ কৰিলে কি দেখিম x ইনটু এৰে কিমান আছে 90 ডিভাইডেড বাই 100 হ'ব এৰে ইনটু কিমান হ'ব 90 ডিভাইডেড বাই 100 হ'ব আৰু ইয়াতে কিমান আছে 4050 আছে ইয়াতে যদি সোৱা 00 কাট হৈ গল তাৰ পিছত তোমালোকে সোৱা ইয়াতে যদি আমি আৰু কি কাট কৰিব পাৰিম ইয়াতে দুটা শূন্য আছে দুটা শূন্য ইফালে লগ লগাই দিয়া আৰু 9 9 গুণ 81 আছে 81 ৰে এইটো কাটিব পাৰিবা 9 9 গুণ 81 81 ৰে যদি এইটো কাটি দিয়া হয় কিমান বা যাব 50 বাৰ যাব ঠিক আছে 81 ৰে কাটিলে এইটো 50 বাৰ যাব তাৰ পিছত আমি x ইকুৱেল কি উলাই দিব পাৰিম 10 10 গুণ 100 100 তো ইপিনে গুছি গলে 50 পূৰণ 100 50 পূৰণ 100 কিমান 5000 তো এটা আমাৰ आंसर আহি গল 5000 এটা তোমালোকে যদি ইয়াতে কোৱেশ্চন দুটা চাও না কোৱেশ্চন দুটা সেমে আছিল এই দুটা কোৱেশ্চন সেমে আছিল কেৱল মই কোৱেশ্চন দুটা ডাটা গিটা অকমান চেঞ্জ কৰিছো কি চেঞ্জ কৰিছো মই ইয়াতে কৈছিলো যে এটা টিভিৰ দাম আছিল 5000 তাতে দুটা ক্ৰমাগত ৰেহাই দিয়া হৈছে যে প্ৰথমতে 10% কমাই দিছে তাৰপিছত আকৌ 10% কমাই দিছে এতিয়া আমাক সুধিছে যে বৰ্তমান টিভিটোৰ দাম কিমান তো আমাৰ কিমান आंसर আহিছিল 4050 এইবাৰ মই এইটো উলটাকৈ কৈছো মই যে এটা টিভি এটা আছিল সেই টিভিটোৰ দুটা ক্ৰমাগত ৰেহাই দিয়াৰ পাছত দাম হৈছে 4050 দুটা ক্ৰমাগত ৰেহাই দিয়াৰ পাছত দাম হৈছে 4050 আমাক এতিয়া কোৱেশ্চন কৰিছে যে টিভিটোৰ দাম কি আছিল তো আমি এইটো কোৱেশ্চনত x ধৰি পেলাই आंसरটো উলিয়াব পাৰিম আশা কৰো ক্লিয়াৰ সকলোৰে आंसर আহিছে ওকে ডান নেক্সট আমাৰ কি আহিব ইয়াৰে পাছত নেক্সট কোৱেশ্চনটো আমাৰ কি আহিব ওকে এটা স্লাইড এটা লৈ লৈছো আমাক আৰু অলপমান লাগিব ইয়াতে আমি আৰু এটা বস্তু নতুন বস্তু এটা শিকিব লগা আছে ইয়াতে আমি যদি চাও নেক্সট আমাৰ কি আছে ইয়াতে নেক্সট আমাৰ কনসেপ্টটো আহিব সাকসেসিভ ডিসকাউন্টৰ এটা কোৱেশ্চন এটা দি দিছো সকলোৰে হোমৱৰ্ক তোমালোকে যেতিয়া কমেন্ট কৰিবা কমেন্ট বক্সত কোৱেশ্চন নম্বৰ 1 এইটো কোৱেশ্চন নম্বৰ 2 বুলি নেক্সট কোৱেশ্চনটোৰ आंसरটো দিলে হ'ল কোৱেশ্চন নম্বৰ 2 টো হৈছে এইটো 2 নম্বৰ কোৱেশ্চন হোমৱৰ্ক থাকিব দেই হোমৱৰ্ক তো হোমৱৰ্কত তোমালোকে দেখিবা এটা বস্তু এটা আছে বস্তুৰ দাম হৈছে 8000 টকা এটা বস্তু এটা দাম 8000 সেই বস্তুটোৰ প্ৰথমতে 5% ৰেহাই দিয়া হ'ল তাৰ পিছত বস্তুটোত 20% ৰেহাই দিয়া হ'ল 5% আৰু 20% ক্ৰমাগত ৰেহাই দিয়াৰ পাছত বস্তুটোৰ দাম কিমান হ'ব সেলিং প্ৰাইস এসপি উলিওৱা কোৱেশ্চনটো লিখিব বিচাৰিলে লিখিব পাৰা এটা বস্তু এটাৰ কিনা দাম 8000 টকা বস্তুটোত ক্ৰমাগতভাৱে 5% আৰু 20% ৰেহাই দিলে বস্তুটোৰ বেচা দাম কিমান হ'ব বস্তুটোৰ বেচা দাম উলিয়াব দিছে তো ক্ৰমাগত ৰেহাই তো কেনেকৈ সলভ কৰিবা সকলোৱে চাগে অলৰেডি গম পায়ে গৈছা তো ধুনিয়াকৈ সলভ কৰি পেলাই সেলিং প্ৰাইসটো কমেন্ট বক্সত জনাই দিবা নেক্সট আমাৰ আহিব সাকসেসিভ ডিসকাউন্টৰ আৰু এটা কোৱেশ্চন আছে কি আছে আমাক কয় যে এটা বস্তু এটা আছে ৰে এইটো কোৱেশ্চনৰ ক্ষেত্ৰতে মই কৈ দিলো আমাক ক'ব যে এটা বস্তু এটা আছে আমাক এবাৰ কিনা দাম নকয় ঠিক আছে আমাক এবাৰ কিনা দাম বেচা দামৰ কথা নকয় যে বস্তু এটা কিনা দাম ইমান বেচা দাম ইমান এইবিলাক নকয় আমাক ক'ব এজন দোকানীৰ
দোকানত কিবা এটা বস্তু আছে যিকোনো বস্তু হ'ব পাৰে তোমালোকে টিভি ক'ব পাৰা লেপটপ ক'ব পাৰা বাইক ক'ব পাৰা চাইকেল ক'ব পাৰা যিকোনো কিবা এটা বস্তু আছে আৰু সেই বস্তুটো দুটা ক্ৰমাগত ৰেহাই দিছে এটা বস্তু এটা আছে এই বস্তুটো দুটা ক্ৰমাগত ৰেহাই দিছে যেনেকৈ প্ৰথমতে দিলে 10% ৰেহাই তাৰপিছত আকৌ দিলে 20% ৰেহাই এজন দোকানীয়ে দুটা ক্ৰমাগত ৰেহাই দিছে ঠিক আছে আৰু দুটা ক্ৰমাগত ৰেহাইৰ সমতুল্য ৰেহাইৰ মান উলিওৱা সমতুল্য ৰেহাই ইয়াৰ মিনিং কি তো মানে দুটা আমাক কনজিকিউটিভ ডিসকাউন্ট দিয়া হৈছে আৰু তাৰ পিছত আমাক কৰিব নেট এফেক্ট টোটেলত কিমান কমাই দিলে যদি এজন দোকানীয়ে 10% প্ৰথমতে 10% কমাই দিছে এটা বস্তুৰ দাম 10% কমাই দিলে তাৰপিছত 20% কমাই দিলে আমাক এতিয়া সুধিব যে টোটেলত কিমান শতাংশ দিলে তো মেক্সিমাম ষ্টুডেন্টে কি কৰে যদি এনেকুৱা কুৱেশ্যন আহে ন প্ৰথমতে 10% কমাইছে তাৰপিছত 20% কমাইছে তো এই দুটা ডাইৰেক্টলি যোগ কৰি দিয়ে যে 10 যোগ 20 সমান 30 তো 30% ডিসকাউন্ট দি দিলে সকলোৱে এনেকৈ ভাবে ন মেক্সিমাম এনেকৈ ভাবে যে যেতিয়া আমাক ডিসকাউন্টৰ কথা কয় এজন মানুহে প্ৰথমতে 10% ডিসকাউন্ট দিছে তাৰপিছত 20% ডিসকাউন্ট দিছে ঠিক আছে প্ৰথমতে 10% দিছে তাৰপিছত 20% দিছে হলে টোটেলত কিমান ডিসকাউন্ট দিলে তো মেক্সিমাম কি হবে 10 যোগ 20 সমান 30 এটা এজন ষ্টুডেন্টে কমেন্ট কৰিছিল যে ইয়াতে আমি a + b লাস্ট ক্লাছত যেতিয়া লাইভ ক্লাস কৰি আছিলো তেতিয়া কমেন্ট দিছিল আমি ইয়াতে এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰো জানো a + b + ab/100 নিশ্চয় পাৰি এইটো হৈছে নেট এফেক্টৰ ফৰ্মুলা এই ফৰ্মুলাটো মনত ৰাখিবা দেই কি হয় এইটো ফৰ্মুলা কি হয় যেতিয়া এটা বস্তুৰ ওপৰত এটা স্পেসিফিক বস্তু এটা যিকোনো এটা বস্তুৰ ওপৰত যদি পার্সেন্টেজ দুবাৰ ব্যৱহাৰ হয় ইয়াতে চোৱা এটা বস্তু এটা আছে তাৰে প্ৰথমতে দাম কমাই দিছে আৰু এবাৰ দাম কমাই দিছে এনেকৈ ইয়াৰে আগৰ কোৱেশ্যনটো তোমালোকে দেখিবা ইয়াতে মই দুবাৰ পার্সেন্টেজ ব্যৱহাৰ কৰিছো নে নাই দুবাৰ পার্সেন্টেজ ব্যৱহাৰ কৰিছো ইয়াতে তোমালোকে দেখিবা ইয়াতে মই দুবাৰ পার্সেন্টেজ ব্যৱহাৰ কৰিছো তো এনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্যন আছে য'ত দুবাৰ পার্সেন্টেজ ব্যৱহাৰ হয় এই পার্সেন্টেজ সিম্বলটো দুবাৰ ব্যৱহাৰ হয় তেনেকুৱা কোৱেশ্যনৰ ক্ষেত্ৰত আমি এই ফৰ্মুলাটো লগাব পাৰো ঠিক আছে তো এই ফৰ্মুলাটো আমি মেইনলি ইউজ কৰিব পাৰো নেট এফেক্টৰ ক্ষেত্ৰত সাকসেসিভ ডিসকাউন্টৰ ক্ষেত্ৰত যদি আমাক কোৱেশ্যন এটা দিয়ে যে এটা বস্তু এটা আছে কাৰোবাৰ তাত কিবা এটা বস্তু আছে আৰু সেই বস্তুটোৰ দাম সেই বস্তুটোৰ দামটো প্ৰথমতে 10% বঢ়াই দিলে তাৰপিছত আকৌ এবাৰ 10% বঢ়াই দিছে তো এনেকুৱা কথা ক'লেও আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিম এটা ইয়াতে আমি যদি চাও ইয়াতে এটা বস্তু এটাৰ প্ৰথমতে 10% দাম বঢ়াই দিছে তাৰপিছত 20% বঢ়াই দিছে ঠিক আছে সেইটো ক'লেও আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম যদি দাম বঢ়োৱা বুলি কয় যে প্ৰথমতে দাম বঢ়াইছে তাৰপিছত আকৌ এবাৰ দাম বঢ়াইছে মানে এই ফৰ্মুলাটো ইউজ হ'ব যদি আমাক কয় যে বস্তু এটা দাম প্ৰথমতে 10% কমাইছে তাৰপিছত আৰু 20% বঢ়াইছে তেতিয়াও এইটো ফৰ্মুলা ইউজ হ'ব যদি আমাক কয় যে এটা বস্তুৰ দাম প্ৰথমতে 10% কমাই দিছে তাৰপিছত আৰু 20% কমাইছে মানে টোটেলত কিমান কমিল তেতিয়াও এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব আলটিমেটলি এটা বস্তুৰ ওপৰত যদি দুবাৰ পার্সেন্টেজ ইউজ হয় এই ফৰ্মুলাটো ব্যৱহাৰ হ'ব এতিয়া ফৰ্মুলাটো কেনেকৈ ইউজ কৰে তাৰ কাৰণে তোমালোকে নেক্সট মনত ৰাখিব লাগে যদি ইনক্ৰিমেন্ট হয় যদি বস্তু এটা বাঢ়ি যায় মানে পজিটিভ যদি কমি যায় মানে নিগেটিভ এই পইণ্টটো মনত ৰাখিব লাগে এতিয়া ইয়াতে কৈছে ডিসকাউন্টৰ কথা এটা আমাক কি কৈছে যে এটা বস্তু এটা দাম প্ৰথমতে 10% কমাই দিয়া হ'ল ডিসকাউন্ট দিয়া হৈছে তাৰপিছত 20% কমাই দিয়া হৈছে মানে এই দুটাৰ ভ্যালু কিমান হ'ব মাইনাস ঠিক আছে নিগেটিভ মানে a এর ভ্যালুটো আমি 10 বুলি ধৰিম অৰ্থাৎ -10 প্লাস b এর ভ্যালুটো কি হ'ব -20 বুজি পালানে কিয় মাইনাস আহিছে তো দুটা মাইনাস কারণ ডিসকাউন্ট ন ডিসকাউন্ট মানে কি কমি গৈছে তাৰপিছত কি আহিব a এর ভ্যালু আকৌ -10 আহিছে তাৰপিছত ইয়াতে পূৰণ হ'ব ইয়াতে কিমান আছে -20 এটা যদি তোমালোকে এইখিনি ক্যালকুলেট কৰা তোমালোকে দেখা পাবা ইয়াতে কিমান আছে -10 প্লাস -20 -30 ইয়াতে কিমান হ'ব মাইনাসে মাইনাসে প্লাস প্লাস কিমান হ'ব 0 0 কাট কৰি দিয়া তো ইয়াতে দেখিবা 2 1 গুণ 2 তো 30 ৰ পৰা 2 গলে কি থাকিব 28 অৰ্থাৎ -28 তো এটা -28 মানে কি -28 মানে হৈছে যে এই বস্তুটোৰ দাম কিমান কমি যাব ডিসকাউন্ট দিয়া হৈছে টোটেলত 28% বুজি পালা তো কিমান ডিসকাউন্ট দিয়া হৈছে 28% এজন দোকানীয়ে যদি এজন মানুহক প্ৰথমতে 10% ৰেহাই দিছে দ্বিতীয়তে যদি 20% ৰেহাই দিছে তেতিয়া হলে আমি কি কম যে টোটেলত মানুহজনে 28% ৰেহাই দিলে ডিসকাউন্ট কিমান দিলে নেট ডিসকাউন্ট কিমান টোটেলত মানুহজনে ডিসকাউন্ট দিলে 28% এটা এইখিনিতে সামৰণি নপৰে এটা এইটো কোৱেশ্যন যদি এক্সামত ক'লে হয় যে এজন মানুহে এটা বস্তু এটা আছে ঠিক আছে এটা বস্তু এটা আছে সেই বস্তুটোৰ দাম প্ৰথমতে 10% কমাই দিছে ঠিক আছে এজন দোকানীয়ে কি কৰিছে এটা বস্তু এটাৰ দাম প্ৰথমতে 10% কমাই দিছে তাৰ পিছত কি কৰিছে 20% বঢ়াই দিছে এতিয়া আমি ক'ব লাগে যে এই বস্তুটোৰ টোটেলত কি হ'ল বৃদ্ধি পালে নে কমিলে এইবিলাক কোৱেশ্যন আহে ঠিক আছে কোৱেশ্যন বিলাক এনেকৈ দিব যে এটা বস্তু এটাৰ দাম প্ৰথমতে 10% হ্ৰাস কৰা হ'ল তোমালোকে যদি কোৱেশ্যন লিখিব বিচৰা লিখিব পাৰা দেই এটা বস্তু এটাৰ দাম প্ৰথমতে 10% হ্ৰাস কৰা হ'ল তাৰ পিছত সেই একেটা বস্তুৰ দাম 20% বঢ়াই দিয়া হ'ল এটা কোৱেশ্যনটো হৈছে যদিহে তেতিয়া হলে বস্তুটোত হোৱা নেট এফেক্ট বা বস্তুটোত হোৱা প্ৰভাৱৰ পার্সেন্টেজ উলিওৱা শতাংশ উলিওৱা বস্তুটোৰ হোৱা প্ৰভাৱৰ শতাংশ উলিওৱা তো কিমান শতাংশ মানে ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট হ'ব
ঠিক আছে প্ৰথমতে কমাই দিছে তাৰপিছত বঢ়াই দিছে মানে আলটিমেটলি কি হ'ল বাঢ়িল নে কমিল এইটো কথা তো ইয়াতে আমি কি কৰিম এটা চোৱা ডিক্ৰিমেন্ট বুলি কৈছে মানে -10 যদি ইনক্ৰিমেন্ট কৈছে মানে প্লাস তো সেইটো বস্তু মনত ৰাখিবা যে ইনক্ৰিমেন্ট মানে পজিটিভ ডিক্ৰিমেন্ট মানে নিগেটিভ এটা ডিসকাউন্টটো কি হয় ডিসকাউন্ট মানে হৈছে কমাই দিয়া ডিসকাউন্ট মানে কি আমি যদি কাৰোবাক কওঁ যে বস্তু এটা দাম অলপ কমাই দিয়ক মানে কি ডিসকাউন্ট নেকি কমাই দিব কৈছো ন সেইটো বস্তু তো ইয়াতে আমি বি মানে কিমান লম বি মানে লম +20 তো বিৰ কাৰণে আমি ইয়াতে ব্ৰেকেট নিদিলে কথা নাই ইয়াতে কিমান হ'ব এ বি অৰ্থাৎ 10 -10 ইনটু কি হ'ব ইনটু 20 ডিভাইডেড বাই 100 এইখিনি সলভ কৰিলে কি দেখিবা দুটা জিৰো আছে এইখিনি কাট হৈ গ'ল ইয়াতে কিমান হ'ব 20 ৰ পৰা 10 গলে 10 থাকিব ইয়াতে কি হ'ব প্লাসে মাইনাসে মাইনাস মাইনাস কিমান 2 তো 10 ৰ পৰা 2 গলে থাকি গ'ল 8 এটা আমাৰ যেটো आंसर আহিছে आंसरটো পজিটিভ নে নিগেটিভ সেইটো চোৱা আমাৰ যেটো आंसर আহিছে সেই आंसरটো পজিটিভ নে নিগেটিভ তো আমি ইয়াতে দেখা পালো যেটো आंसर আহিছে সেইটো হৈছে পজিটিভ আৰু পজিটিভ যদি आंसर হয় তাৰ মিনিংটো কি হয় পজিটিভ মানে হৈছে আমাৰ টোটেলত এই বস্তুটোৰ দাম বাঢ়িছে ঠিক আছে টোটেলত বস্তুটোৰ দাম বাঢ়িছে কমা নাই আগতে আছিল 10% কমিছে ন প্ৰথমতে কমাই দিয়া বুলি কৈছে তাৰপিছত 20% বঢ়াইছিল আৰু নেটত মানে টোটেলত কি হৈছে 8% এটা বৃদ্ধি পাইছে আশা কৰো ক্লিয়াৰ সকলোৰে এইটো হৈছে সাকসেসিভ ডিসকাউন্ট আৰু লগতে সাকসেসিভ ডিসকাউন্টৰ লগতে মই যোনটো এটা পইণ্ট এটা ৰৈ আছিল ন এৰে আগৰ ক্লাছত যদি তোমালোকে মন কৰিছিলা আগৰ ক্লাছত আমাৰ কি ৰৈ আছিল এৰে আগৰ ক্লাছত আমি এটা পইণ্ট এটা ইয়াতে ৰৈ আছিল এইটো চোৱা ডাবল পার্সেন্টেজ এই ডাবল পার্সেন্টেজটো মই কবলৈ ৰৈ আছিল ডাবল পার্সেন্টেজটো মই তাৰ লগত একেলগে মাৰ্জ কৰি দিলে ডাবল পার্সেন্টেজটো সেইটোৱে বুজায় ইয়াতে আমাৰ সাকসেসিভ কেসও ব্যৱহাৰ হ'ব ডাবল পার্সেন্টেজত কি সাকসেসিভ কেসতকৈ বেছি ইজি হৈ যায় নেট এফেক্টৰ ফৰ্মুলা তো এটোক আমি নেট এফেক্টৰ ফৰ্মুলা বুলিও কওঁ নেট এফেক্ট আৰু যদি কোনোবাই বিচৰা যে স্লাইড লাগে এই পিডিএফ টো লাগে তো তোমালোকে কি কৰিবা তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিবা তাত মই গোটেইখন স্লাইড দি দিম AB/100 সো দ্যাট যদি কোনোবাই অকল কোৱেশ্চন কেইটা চাব বিচৰা সেইটোও চাব পাৰিবা ঠিক আছে তোমালোকে ম্যাথছ বাই নিৰ্মল স্যাৰ বুলি সাৰ্চ কৰিবা ম্যাথছ বাই নিৰ্মল স্যাৰ তাত জয়েন কৰিবা তাত মই এই স্লাইডখন গোটেই পিডিএফ কৰি পেলাই ফৰমেটত সেন্ড কৰি দিম ঠিক আছে ওকে ডান তো আমি ইয়াৰ পিছত কম্পাউণ্ড ইন্টাৰেষ্ট এটা আছিল কম্পাউণ্ড ইন্টাৰেষ্টটো আমি আলোচনা কৰিম নিশ্চয় কৰিম একদম ক্লাছৰ শেষৰ ফালে কম্পাউণ্ড ইন্টাৰেষ্ট আলোচনা কৰি পেলাই খতম কৰিম এতিয়া বৰ্তমানৰ কাৰণে আমি আলোচনা কৰো নেক্সট আমাৰ টপিক কি আছে সাকসেসিভ সেলিং আৰু সাকসেসিভ ডিসকাউন্ট আমাৰ হৈ গল ন সাকসেসিভ ডিসকাউন্ট আমাৰ হৈ গল এইটো হৈছে সাকসেসিভ ডিসকাউন্টৰ টেকনিক এইটো মেথড ঠিক আছে আৰু নেক্সট আমাৰ কি আহিব এটা ৰেশিও এন্ড প্ৰপৰশন ৰেশিও প্ৰপৰশন কি হয় ইয়াৰে তোমালোকে যিমান বিলাক বস্তু দেখি যায় গোটেই বিলাকে আমি বৰ বেছি 5 মিনিট 10 মিনিট ধৰিবা 10 মিনিটৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিম এক্সাম ওৰিয়েন্টেড যি কোৱেশ্চন আহিব ৰেশিও এন্ড প্ৰপৰশন আজিলৈকে চাগে শিকা নাই 10 মিনিটত কোনে কমন দিব পাৰে টেনচন নলবা ইয়াৰে যি কৈ আছো আকৌ এবাৰ কৈছো লাগিলে ৰেকৰ্ড কৰি ৰাখা স্ক্ৰিন ৰেকৰ্ড কৰিবা কৰি পেলাই এক্সাম আছে 6 তাৰিখে ৰবিবাৰে আছে এক্সাম আজি কৈছো আজি শুক্ৰবাৰ আজি কৈছো এক্সামত যদি ৰেশিও এন্ড প্ৰপৰশনৰ কোৱেশ্চন আহে ইয়াৰে যি দুটা স্লাইড আছে টোটেলত মই এই এটা স্লাইড লৈছো তাৰ পিছত ইয়াৰে এটা প্ৰপৰশনৰ স্লাইড লৈছো এই দুটা স্লাইডৰ পৰা বাহিৰত কোৱেশ্চন নাযায় ঠিক আছে এই দুটা স্লাইডৰ পৰা বাহিৰত নাযায় ৰেকৰ্ডিং কৰিব পাৰা মই প্ৰবলেম নাই মই কৈ দিলো ওকে তো আমাৰ এক্সামত কি হ'ব ইয়াতে যদি চোৱা ইয়াতে আমাক কৈছে প্ৰথম পইণ্টটো আছে এ ব্ৰিফ নলেজ অফ ৰেশিও হয় কি তো ৰেশিও বুলি কোৱাৰ লগে লগে তোমালোকে মেইনলি জানিব লাগে অনুপাত কেনেকুৱা অনুপাত তো আমি ইয়াতে কি মনত ৰাখিম যদি দুটা সংখ্যা এনেকৈ থাকে সাপোজ 2:5 এইটো কি বুলি কয় এইটো কয় অনুপাত বুলি এই সিম্বলটো কি অনুপাত আৰু এইটো বস্তুক আমি এনেকৈ লিখিব পাৰো মই জানো যে তোমালোকে এইখিনি বেসিক জানা বাট স্টিল মই ৰিভিজন কৰাই আছো ন ইয়াতে আমি গোটেইখিনি কথা আলোচনা কৰিম যাতে কোনোবা যদি একদম নজনাও আছে সিহঁতেও বুজি পায় তো এই দুটাকে যদি দশমিক দিয়া যায় এইটোক আমি কি বুলি কওঁ অনুপাত বুলি কওঁ আৰু এইটোক এনেকৈও লিখিব পাৰি 2/5 এটা দুটা সংখ্যা অনুপাতত থাকিবলৈ হলে সাপোজ মই ইয়াতে লিখি দিলো 20 ইয়াতে লিখি দিলো মই 54 কৈ দিলো ঠিক আছে তো এই সংখ্যা দুটা অনুপাত নহয় মই যেনেকৈ কৈছিলো 2:5 এইটো শুদ্ধ আছিল কিন্তু এই দুটা অনুপাত নহয় কিয় কাৰণ যদি দুটা সংখ্যা অনুপাতত থাকিব বিচাৰে ন ইহঁতে সৰু সংখ্যা হৈ থাকিব লাগিব এনেকৈ ডাঙৰ সংখ্যা হ'ব নোৱাৰে এটা ইহঁতক যদি আমি চাও ইহঁতক আমি কি হ'ব ইহঁতক যদি আমি ভালদৰে চাও ইহঁতক আমি কিবাৰে হৰণ কৰিব পাৰিম কিহেৰে পাৰিম চোৱা 2 ৰে এইটো কাটি দিয়া 2 * 2 = 20 2 ৰে এইটো পাৰিবানে নিশ্চয় পাৰিম 2 × 2 = 4 2 × 1 = 16 এটা আকৌ যাব নেকি আকৌ যাব 2 ৰে 2 5 গুণ কিমান যাব 2 5 গুণ 10 আচ্ছা এইটো যাবনে যাব 2 1 গুণ 2 2 4 গুণ 8 14 বাৰ গ'ল তো আলটিমেটলি আমি দেখিলো যে এই সংখ্যাকেইটা কাটিব পাৰি কিহেৰে কাটিছো 2 ৰে কাটিছো আকৌ এবাৰ 2 ৰে কাটিছো তো ফাইনালি আমি পাই গলো 5:14 এতিয়া এই সংখ্যা দুটা কিবাৰে হৰণ কৰিব পাৰি জানো নোৱাৰি তো এইটোক আমি কওঁ শুদ্ধ অনুপাত বুলি ঠিক আছে অনুপাত মানে বুজি পালা শুদ্ধ অনুপাত কি বস্তু বুজি পালা অনুপাত হবলৈ হলে এনেকুৱা হ'ব লাগিব কিন্তু ডাঙৰ সংখ্যা তোমালোকে অনুপাত লিখিব নোৱাৰা এক্সামত তোমালোকক দিব পাৰে যে 2 মিটাৰ আৰু 3 কিলোমিটাৰৰ মাজৰ অনুপাত উলিওৱা 2 মিটাৰ আৰু 6 সেন্টিমিটাৰ আমাক এইটো দি দিলে সাপোজ 60 সেন্টিমিটাৰ 2 মিটাৰ আৰু 60 সেন্টিমিটাৰ আমাক অনুপাত উলিয়াব দিলে এক্সামত তো ম্যাক্সিমাম ষ্টুডেন্টে কি কৰে এনেকুৱা কোৱেশ্চন আহিছে ধুনিয়াকৈ এনেকৈ কাটি দিব তো 1 লিখিব এফালে কিমান লিখিব এফালে লিখিব 30 হৈ গল আমাৰ কাৰেক্ট আনসাৰ আহি গল তো এইটো কৰি দিলে ডাইৰেক্ট ভুল হৈ গল ঠিক আছে এইটো নহয় অনুপাতত মনত ৰাখিবা অনুপাতত যদি আমি কেতিয়াবা অনুপাতত
অনুপাত যদি উলিয়াব লগা হয় তেতিয়াহ'লে তাৰ যিটো একক থাকে ইউনিট সদায় সমান হ'ব লাগে মানে ইয়াতে যদি মিটাৰ আছে ইয়াতেও মিটাৰ হ'ব লাগিব ইয়াতে যদি সেন্টিমিটাৰ আছে ইয়াতেও সেন্টিমিটাৰ হ'ব লাগিব তো ইয়াতে আমি কি কৰিম আমি প্ৰথমতে চাম যে আৰে মিটাৰটো সেন্টিমিটাৰলৈকে কনভাৰ্ট কৰিব পাৰি জানো নিশ্চয় পাৰি তো 2 মিটাৰ মানে কি 2 মিটাৰ মানে হৈছে 200 সেন্টিমিটাৰ আৰু ইয়াতে আছে 60 সেন্টিমিটাৰ তো এতিয়াহে আমি ধুনীয়াকৈ কাট কৰিব পাৰিম তো দেখিবা এইটো 2 3 গুণ 6 এইটো 2 ৰে কাটিলে আহিব 10 12 10 অনুপাত 3 হে আমাৰ কাৰেক্ট এনসাৰ আহিব আশা কৰো বুজি পালা যে অনুপাত মানে প্ৰথম কথাটো হৈছে অনুপাত কেতিয়াও ডাঙৰ সংখ্যা হৈ নাথাকে অনুপাতক আমি কাটি পেলাই সৰু সংখ্যা বনাব লাগিব সেকেন্ড পইণ্টটো কি অনুপাতত আমি সদায় ইউনিটটো সেম বনাবই লাগিব হল থাৰ্ড পইণ্টটো কি থাৰ্ড পইণ্টটো হৈছে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে সাপোজ এনেকুৱা টাইপত তোমালোকে অনুপাত এটা দেখি গলা 5/4 এতিয়া এইটোতো অনুপাত ভগ্নাংশত আছে ভগ্নাংশত পসিবল নহয় তো কি কৰিবা যদি তোমালোকে অনুপাত কেতিয়াবা ভগ্নাংশত দেখা পোৱা সদায় তোমালোকে মনত ৰাখিবা যিকেইটা ডিনোমিনেটৰ আছে হৰ যিকেইটা হৰ আছে এই হৰ কেইটা লসাগু লব লাগে অৰ্থাৎ ইয়াতে মই এলসিএম লৈ দিম 2 আৰু 4 তো 2 আৰু 4 লসাগু কিমান 2 আৰু 4 লসাগু হৈছে 4 তো এই 4 সংখ্যাটো আমি 2 পিনে পূৰণ কৰি দিম তো পূৰণ কৰিলে দেখিলো 2 2 গুণ 4 তো ইয়াতে হৈ গল 2 4 ৰে 4 কাট খাই গল তো ফাইনালি आंसर হৈ গল 2:5 তো ইয়াতে যদি তোমালোকে মন কৰা ইয়াতে কি আছিল হাফ is to 5/4 ইয়াতে আছিল 2 ভাগৰ 1 অনুপাত 5/4 আৰু এইটো বস্তু যেতিয়া আমি লসাগু ললো 2 আৰু 4 আমি দেখিলো 4 আহিব আৰু এই 4 টো যেতিয়া 2 পিনে পূৰণ কৰি দিলো আমি দেখি গলো 2 অনুপাত 5 মানে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে যদি ভগ্নাংশত থাকে এইটো আমাৰ কি কারেক্ট ওয়ে টু কনভার্ট from fraction to integer format ঠিক আছে এইটো হৈছে আমাৰ স্ট্ৰাকচাৰ যদি আমি অনুপাতৰ কথা জানিব বিচাৰো যদি আমি ব্রিফ বুলি কওঁ মই এটা লিখিছিলো না টাৰ্ম এটা এ ব্রিফ নলেজ অফ ৰেশিও মানে কি এনে ৰেশিও বকি থাকিলে নহয় ন অনুপাতৰ কথা অকমান জানিব লাগে কি জানিব লাগে তো প্ৰথম পইণ্টটো জানিব লাগে যে অনুপাত কেতিয়াও ডাঙৰ সংখ্যা নহয় যেনেকৈ ইয়াতে তোমালোকে দেখিলা অনুপাত ডাঙৰ নহয় সেকেন্ড পইণ্টটো জানিব লাগে অনুপাতত ইউনিট সেম থাকিব লাগে এক্সামত দিব পাৰে ডাইৰেক্টলি এনেকুৱা কোৱেশ্চন আহিব পাৰে থাৰ্ড পইণ্টটো তোমালোকে জানিলা যে অনুপাত ভগ্নাংশত থাকিব নোৱাৰে যদি ভগ্নাংশত থাকে কি কৰিবা ইহতৰ হৰ কেইটাৰ এলসিএম লবা লসাগু আৰু সেই লসাগুটো গোটেই কেইটাৰ লগত পূৰণ কৰি দিবা এৰা যদি তিনিটা অনুপাত থাকিলে তেনেকো প্ৰবলেম নাই তোমালোকে কৰিব পাৰিলাহেতেন এটা নেক্সট আমি কি জানিব লাগে অনুপাতৰ এইখিনিতে সামৰণি নপৰে অনুপাতৰ কনসেপ্ট আৰু অলপমান আছে কি অলপমান আছে অনুপাতত কেতিয়াবা তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্চন দেখা পাবা যত তোমালোকক কৈ দিব যে x/y is equal ইয়াতে সাপোজ কৈ দিলে 3/2 ঠিক আছে আৰু দি পেলাই তোমালোকক ডাঙৰ ক্যালকুলেশন দিয়ে যে thrice y minus twice x divided by ইয়াতে কৈ দিলে 7x minus plus 3y তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এক্সামত খুব বেছি আহা দেখা যায় ইয়াতে তোমালোকে যদি চোৱা x/y আমাক দিয়া আছে 3/2 তো ম্যাক্সিমাম স্টুডেন্টে এইখিনি বহুত কনফিউজন কৰে তো মনত ৰাখিবা যদি অনুপাতত সদায় কোৱেশ্চনটো এক্স্যাক্টলি এনেকুৱা কোৱেশ্চনটো কেনেকুৱা তোমালোকক ক'ব যদি x/y সমান 3/2 হয় তেতিয়া হলে ইমান সমান কিমান এইটো কোৱেশ্চন এইটো যদি ইমান সমান হয় ইমান সমান কিমান উলিওৱা তো ম্যাক্সিমাম স্টুডেন্টে এইটো চাই পেলাই ৰখি থাকে কিন্তু ৰখি থকাৰ প্ৰয়োজন নাই এইটো হৈছে বেসিক অনুপাতৰ কোৱেশ্চন যদি এনেকুৱা কোৱেশ্চন আহে তোমালোকে কি কৰিবা x ৰ আগত যোনটো আছে এইটো x ৰ মান y ৰ আগত যিটো আছে এইটো y ৰ মান তো ইয়াতে x আৰু y ৰ মানটো গম পাই গলা যে x মানে 3 y মানে 2 ইয়াৰে ভ্যালু কেইটা বহাই দিয়া কেৱল দ্যাটস ইট আৰু বেলেগ কৰিব নালাগে ইয়াতে যদি y ৰ ভ্যালু 2 বহাই দিও কি হ'ব 3 2 গুণ 6 ইয়াতে 2 ৰ জায়গাত কি হ'ব x ৰ ভ্যালু 3 তো 3 2 গুণ ইয়াতে কি হ'ব 6 হ'ব তাত 7 কি আছে x আছে মানে 7 3 গুণ 21 বিয়োগ কি আছে ইয়াতে 3y মানে কিমান হ'ব 3 3 গুণ 9 ইয়াতে তোমালোকে দেখিবা 6 ৰ 6 গলে ওপৰত থাকি গল 0 আৰু তলত কিমান আছে 21 9 গলে আমি আৰু এনসার গম পাই গলো 11 ঠিক আছে 11 তো 11 হ'ব নে 12 হ'ব ন 12 হ'ব তো 12 তো আমি এটা 12 ৰে যদি 0 হৰণ কৰো কি হ'ব 0 হৈ যাব আমাৰ কারেক্ট आंसर মানে আলটিমেটলি কথাটো হল কি যদি তোমালোকক অনুপাতৰ এনেকুৱা কোৱেশ্চন দিয়ে তোমালোকে নহয় যে এইটো কিবা এলজেব্ৰা ডাঙৰ কোৱেশ্চন আৰু বহুত টান কোৱেশ্চন তোমালোকে x ৰ যিটো মান আছে ইয়াতে বহাই দিবা y ৰ যিটো মান আছে ইয়াতে বহাই দিবা লগতে এনেকুৱা হ'ব পাৰে যে এক্সামত তোমালোকক এনেকৈ দিয়া নাই কেতিয়াবা এক্সামত এনেকৈ নিদিয়ে কেতিয়াবা এক্সামত দিব তোমালোকক ক'ব যে x অনুপাত y is equal দিয়া থাকিব 3:2 বুজি পালা x অনুপাত y equal কি 3:2 তো আমাক এনেকুৱাও দিব পাৰে x ৰ ভ্যালুটো ঠিকে আছে না x ৰ ভ্যালুটো 3 আছে তো 3 গুণ 6 কি আছে তো আমাক এনেকুৱাও দিব পাৰে যে x অনুপাত y equal 3:2 আৰু আমাক এইখিনি উলিয়াব দিব তো এনেকৈ দিলেও মানে কোৱেশ্চন চেঞ্জ হৈ নাযায় আমি কি কম যে x ৰ মানটো হৈছে প্ৰথমটো y ৰ মানটো হৈছে সেকেন্ডটো x অনুপাত y ন তো x ৰ ভ্যালুটো 3 বহাই দিবা y ৰ ভ্যালুটো 2 দ্যাটস ইট তো আলটিমেটলি কথাটো হল কি যদি অনুপাতৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এতিয়া মই আশা কৰিছো তোমালোকৰ কাৰো ডাউটছ নাথাকে সকলোৱে ধুনীয়াকৈ কৰিব পাৰিবা এইবাৰ মুঠতে গোল এটাই তোমালোকে সানডে এক্সাম দি আহি পেলাই কমেন্ট বক্সত সকলোৱে জনাব লাগিব যে কিমানটা কোৱেশ্চন কমন পৰিল কিমান মাৰ্কস পাবা আৰু গোটেইখিনি কথা ঠিক আছে গোটেইখিনি কথা জনাব লাগিব এটা নেক্সট আমি আহিছো নেক্সট আৰু কি আহিব অনুপাতৰ আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহে সেই ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে আমাক কিছুমান কোৱেশ্চনত আমাক ক'ব যে a অনুপাত b
ইজ ইকুৱেল আমাক দিয়া থাকিব 2:3 তাৰপিছত আমাক ক'ব বি অনুপাত চি ইজ ইকুৱেল দিয়া আছে চাব 5:4 তো আমাক ইয়াৰে পৰা ক'ব তোমালোকে এতিয়া উলিয়াব লাগে এ অনুপাত বি অনুপাত চি উলিওৱা ঠিক আছে এইটো হৈছে আমাৰ নেক্সট কুৱেশ্যন ইম্পৰ্টেন্ট কুৱেশ্যন আমাক ইয়াতে এ অনুপাত বি দিয়া আছে বি অনুপাত চি দিয়া আছে 2:3 5:4 আমাক উলিয়াব দিছে এ অনুপাত বি অনুপাত চি যদি এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে য'ত দুটা অনুপাত দিয়া আছে আৰু আমাক কম্বাইন অনুপাত উলিয়াব দিছে কম্বাইন ৰেচিঅ তো ইয়াতে তোমালোকৰ প্ৰথম ষ্টেপ এটা থাকিব ফাৰ্ষ্ট ষ্টেপটো হৈছে এটা চাব লাগে কিবা কমন আছে নে তো এটা কমন নাথাকিলে আমি উলিয়াব নোৱাৰো ইয়াতে যদি আমাক দিলেহেঁতেন যে এ অনুপাত বি দিয়া আছে আৰু ইয়াতে কৈ দিলে আমাক চি অনুপাত ডি চি আৰু ডি দি দিছে তো এই ক্ষেত্ৰত আমি ইয়াতে এনসাৰ উলিয়াব নোৱাৰিম আমাক মুঠতে মিনিমাম এটা হলেও কমন থাকিবই লাগিব তেতিয়াহে এনসাৰ উলিয়াব পাৰিম এতিয়া ইয়াতে যদি চাও বি টো কমন আছে ঠিক আছে বি ইয়াতেও আছে বি ইয়াতেও আছে কমন আছে দুয়োটাতে তো সেইকাৰণে আমি ইয়াতে এ অনুপাত বি অনুপাত চি উলিয়াব পাৰিম আদাৰৱাইজ নোৱাৰিলোহেঁতেন ঠিক আছে তো ইয়াতে যদি চাও প্ৰথম লাইনত কি দিয়া আছে এ অনুপাত বি কিমান দিয়া আছে 2:3 তো লিখি লোৱা এ অনুপাত বি কিমান এ দিয়া আছে 2 বি মান কিমান বি মান 3 লিখি দিলো তাৰপিছত কি দিয়া আছে বি অনুপাত চি এটা বিৰ ভ্যালুটো দুবাৰ আছে ক'ত বহাবা তো বিৰ ভ্যালুটো বিৰ তলত বহাই দিয়া বিৰ ভ্যালু কিমান আছে 5 তো 5 টো ইয়াতে বহাই দিয়া আৰু চিৰ ভ্যালু কিমান আছে 4 তো চিৰ ভ্যালুটো ইয়াতে বহাই দিয়া তো আমি কি কৰিলো আমি দুটা লাইন কিয় লিখিলো কাৰণ দুটা অনুপাত আছে ন তো দুটা অনুপাত আছে কাৰণ দুটা লাইন হ'ব এ অনুপাত বি 2 অনুপাত 3 লিখিছো বি অনুপাত চি 5 অনুপাত 4 লিখা হ'ল নেক্সট আমি চাম যাৰ কাষত খালি জায়গা আছে এটো ফুলফিল কৰা 3 ৰ কাষত খালি জায়গা আছে 3 বহাই দিয়া 5 ৰ কাষত খালি জায়গা আছে 5 বহাই দিয়া দ্যাটস ইট এটা এইখিনি যদি আমি ক্যালকুলেট কৰো 5 2 গুণ 10 5 3 গুণ 15 আৰু 4 3 গুণ 12 দ্যাটস ইট এইখিনি হৈ গল আমাৰ 10 অনুপাত 15 অনুপাত 12 আমাৰ কারেক্ট आंसर ঠিক আছে 10 অনুপাত 15 অনুপাত 12 এইটো হৈ গল আমাৰ এ অনুপাত বি অনুপাত চি আশা কৰো ক্লিয়াৰ সকলোৰে গম পাই গলা কেনেকৈ আমি কম্বাইন ৰেশিও উলিয়াও এটা এক্সামত কুৱেশ্যন বিলাক ইমান ইজিও নহয় এক্সামত কুৱেশ্যন বিলাক অলপ ঘুৰাই পকাই দিব তোমালোকক কেতিয়াবা এনেকুৱা কুৱেশ্যনও দিব যে বি অনুপাত চি দিয়া আছে আমাৰ 7:9 আৰু লগতে নেক্সট আমাক দি দিলে বি অনুপাত এ দি দিছে আমাক 2:5 ঠিক আছে এইটো কুৱেশ্যন দি দিলে আমাক দি পেলাই আমাক ইয়াৰে পৰা উলিয়াব দিছে তোমালোকে ইয়াৰে পৰা উলিওৱা এ অনুপাত চি অনুপাত বি এইটো উলিয়াব দিছে তো আমাক এইটো উলিয়াব দিছে কুৱেশ্যনত তো এক্সামত কি হ'ব তোমালোকৰ এইবিলাক দেখি পেলাই গোটেইবিলাক একদম মূৰ ঘূৰাই যাব তোমালোকে দেখিবা ইয়াতে বি কমন আছে এইটো চিয়ৰ বি কমন আছে কিন্তু উলিয়াব দিছে কি এ অনুপাত চি অনুপাত বি তো তোমালোকে এক্সামত কেতিয়াও এনেকৈ এনসাৰ উলিয়াব নোৱাৰিবা ফাৰ্ষ্টলি এইটো এনসাৰ ডাইৰেক্টলি উলিয়াব নোৱাৰি আমি যদি এইটো এনসাৰ উলিয়াব লগা হয় প্ৰথমতে আমি কি উলিয়াম এ অনুপাত বি অনুপাত চি উলিয়াব লাগিব এ অনুপাত বি অনুপাত চি এইটো আমি কিয় কৈছো এইটো উলিয়াব পাৰিম বুলি কাৰণ আমাৰ ইয়াতে যি দুটা অনুপাত ইয়াতে দিয়া আছে ন তাৰ কমন কোন আছে এইটো চোৱা কমন কোন আছে তো কমন আছে ইয়াতেও আছে বি ইয়াতেও আছে বি আৰু যিটো বস্তু কমন থাকে ন তাক সদায় মাজত লিখিব লাগে থাকিব মনত নতুন এটা ষ্টেপ আহি গ'ল আমাৰ সদায় যিটো বস্তু ইয়াতে কমন থাকিব এই কমন থকা বস্তুটো সদায় মাজত থাকিব এতিয়া মই এ টো ইয়াতে লিখিব লাগিব বুলি কোনো কথা নাই মই এ টো লাষ্টতো নিব পাৰিম বা চি টো মই ফাৰ্ষ্টকো আনিব পাৰিম কোনো প্ৰব্লেম নাই কিন্তু এটা কথা চিয়ৰ যে যিটো কমন আছে সি সদায় মাজত থাকিব ইয়াতে বি টো ক'ত থাকিব মাজত থাকিব নেক্সট যদি আমি চাও ইয়াতে কি কৈছে প্ৰথমটো চোৱা বি অনুপাত চি বি আৰু অনুপাত চি কিমান আছে 7:9 তো বিৰ ভ্যালুটো আছে 7 আৰু চিৰ ভ্যালুটো আছে 9 তাৰপিছত বি অনুপাত এ কিমান আছে 2:5 মানে বিৰ ভ্যালুটো আছে 2 তো বিৰ ভ্যালুটো 2 বহাই দিয়া এৰ ভ্যালুটো কিমান 5 তো এৰ ভ্যালুটো এৰ তলত বহাই দিয়া বুজি পালানে তো কেতিয়াবা তোমালোকৰ অনুপাত বিলাক অলপমান মেনিপুলেট হৈ থাকিব অলপমান বস্তুবিলাক খেলিমেলি হৈ থাকিব কিন্তু সিজিল কৰিব জানিব লাগিব মই যেনেকৈ ইয়াতে সিজিল কৰি দেখাই দিলো আমাৰ এৰ ভ্যালুটো হ'ব 5 টো বিৰ ভ্যালু হ'ব 2 ইয়াতে কি হ'ব চিৰ ভ্যালু হ'ব 9 আৰু বিৰ ভ্যালু হ'ব 7 এতিয়া এইখিনি যদি আমি চাও যে 2 ৰ কাষত খালি জায়গা আছে 2 টো ফিল কৰি দিয়া 7 ৰ কাষত খালি জায়গা আছে 7 ৰে ফিল কৰি দিয়া তো এইখিনি এতিয়া পূৰণ কৰি দিয়া 7 5 গুণ 35 আহি গ'ল 7 2 গুণ কিমান 14 আহি গ'ল আৰু 9 2 গুণ 18 তো ফাইনালি আমি এইখিনি পাই গলো 35:14:18 এতিয়া এইটো এনসাৰ হৈ জানো নহয় এনসাৰ এইটো নহয় দেই এনসাৰ আৰু উলিয়াব লাগিব এনসাৰ সুধিছে কি আমাক কোৱেশ্যনত কৈছে এ অনুপাত চি অনুপাত বি তো প্ৰথমতে এ লিখি লোৱা এ হৈছে 35 চি কিমান আছে চোৱা 18 আছে তো চি টো ইয়াতে আহিব বি কিমান তো বি ইয়াতে আছে 14 তো এইটো হৈ গল আমাৰ কারেক্ট এনসাৰ আৰু এই মেথডটোৰ কি নাম এতিয়া যে এই যে মেথডটো কৰি আছো এই মেথডটোৰ নাম কি এই মেথডটোৰে নাম হৈছে আমাৰ প্লট মেথড যেটো মই একদম স্টার্টিংতে ইয়াতে লিখি থৈ দিছিলো সাইডত খুব ইম্পর্টেন্ট মেথড এটা হৈছে প্লট মেথড আৰু এই প্লট মেথডটো ইউজ কৰি পেলাই আমি যিকোনো এটা অনুপাতৰ যিকোনো দুটা অনুপাতক কম্বাইন কৰি পেলাই কম্বাইন অনুপাতটো উলিয়াব পাৰিম ঠিক আছে কম্বাইন ৰেশিও তো ইয়াতে তোমালোকে দেখিলা যে কেনেকৈ প্লট মেথডটোৱে কাম কৰে যাৰ কাষত খালি জায়গা থাকে এইটো ফিল কৰিব লাগে যাৰ ভ্যালু যি হেতু তাৰ তলে তলে বহাব লাগে দুটা অনুপাত দিয়া আছে কাৰণ দুটা লাইন বহাইছো তিনিটা অনুপাত দিয়া থাকিলে তিনিটা লাইন বহালো হেতেন ঠিক আছে তিনিটা লাইন দিয়া থাকিলে তিনিটা লাইন বহাম আৰু লগতে যোনটো কমন আছে সি সদায় মাজত থাকিব এইটো বস্তু মনত ৰাখিবা
কমন থকা বস্তুটো সদায় মাজত থাকিব বাকি কমন নথকা দুটা দুয়ো সাইডত যিকোনো সাইডত থাকিব পাৰে আৰু লাষ্টত তোমালোকে চাবা যে কোৱেশ্চনত কি সুধিছে যদি তোমালোকে ভাবিছা যে a অনুপাত b অনুপাত c যি বস্তু তেতিয়াহলে a অনুপাত c অনুপাত b একেই বস্তু বুলি নাভাবিবা ঠিক আছে এইটো বস্তু আৰু এইটো বস্তু বেলেগ বেলেগ বস্তু এইখিনি এইটো যোনটো আছে ন এইটো বস্তু আৰু ইয়াতে যোনটো আছে এই দুটা বেলেগ বেলেগ বস্তু এই দুটা একেই নহয় কিন্তু একেই নহয় এইটো বেলেগ বস্তু এইটো বেলেগ বস্তু এইটোত আমি দেখিছিলো 35 অনুপাত 14 অনুপাত 18 আৰু ইয়াতে কি দেখিছো 35 অনুপাত 18 অনুপাত 14 তো দুটা বেলেগ বেলেগ আনসাৰ হয় তো বি কেয়াৰফুল একদম ভালদৰে চাবা নিশ্চয় কাৰেক্ট আনসাৰ আহিব এতিয়া আমি কি খতম কৰিলো আমি ইয়াতে ব্ৰিফ নলেজ অফ ৰেশিও বুলি কৈছিলো আৰু ব্ৰিফ নলেজ আমাৰ এতিয়া খতম আমি গোটেইখিনি বুজি পাই গলো ৰেশিও কেনেকৈ কাম কৰে ৰেশিওৰ যি বেসিক আছিল মই গোটেইখিনি কৈ দিলো এতিয়া নেক্সট তোমালোকে জানিব লগা আছে ডুপ্লিকেট ৰেশিও কি হয় ডুপ্লিকেট ৰেশিওটো বৰ্গ অনুপাত বুলিও কয় সাপোজ আমাক এক্সামত কৈ দিলে এটা কুৱেশ্চন এটা দি দিলে 2 অনুপাত 3 2 অনুপাত 3 ডুপ্লিকেট ৰেশিও উলিয়াব লাগে তো ডুপ্লিকেট ৰেশিও মানে হৈছে এই অনুপাত দুটাৰ স্কয়াৰ মই এটা এক্সাম্পল দি দিছো x অনুপাত y সাপোজ x অনুপাত y আছে এক্সামত তোমালোকক কৈ দিব যে x অনুপাত y তাৰ ডুপ্লিকেট ৰেশিও উলিয়াও তো ডুপ্লিকেট ৰেশিও মানে হৈছে x স্কয়াৰ অনুপাত y স্কয়াৰ বুজি পালা তো মোক যদি কয় ইয়াতে যে 2 অনুপাত 3 আছে তাৰ ডুপ্লিকেট ৰেশিও লাগে তো কি কম 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 তো 4 অনুপাত 9 আমাৰ কারেক্ট आंसर হৈ যাব বুজি পালা 4 অনুপাত 9 কি হ'ব এই অনুপাতটো ডুপ্লিকেট অনুপাত ঠিক আছে ডুপ্লিকেট ৰেশিও হা কৰো ক্লিয়াৰ তো কি কৰিম x স্কয়াৰ আৰু y স্কয়াৰ যদি সাব ডুপ্লিকেট বুলি কয় তেতিয়া হলে মনত ৰাখিবা √x অনুপাত √y ঠিক আছে সাব ডুপ্লিকেট মানে এইটো সাপোজ এক্সামত আমাক কৈ দিলে যে 16 অনুপাত 25 আছে আৰু এই সংখ্যা দুটাৰ আমাক সাব ডুপ্লিকেট ৰেশিও উলিয়াব দিলে 16 অনুপাত 25 ইয়াৰে সাব ডুপ্লিকেট ৰেশিও উলিওৱা তো সাব ডুপ্লিকেট মানে কি কৰিম ইয়াতে এটা ৰুট লৈ দিম আৰু ইয়াতে এটা ৰুট লৈ দিম তো ইয়াতে কিমান আহিব 4 আহিব আৰু ইয়াতে আহি যাব 5 ঠিক আছে এইটো হৈছে কারেক্ট ওয়ে সাব ডুপ্লিকেট অসমীয়াত যদি তোমালোকে শুনিব বিচাৰা ডুপ্লিকেট মানে হৈছে বৰ্গ অনুপাত সাব ডুপ্লিকেট মানে হৈছে বৰ্গমূল অনুপাত ট্ৰিপ্লিকেট মানে হৈছে ঘন অনুপাত আৰু সাব ট্ৰিপ্লিকেট মানে ঘনমূল অনুপাত ঠিক আছে এতিয়া ইয়াতে যদি চোৱা ট্ৰিপ্লিকেট ৰেশিও কি হয় ট্ৰিপ্লিকেট মানে হৈছে x স্কয়াৰ এতিয়া ইয়াতে চোৱা আগতে আছিল স্কয়াৰ এবাৰ ট্ৰিপ্লিকেট বুলি কৈছে ন কিউব আহিব x কিউব y কিউব যদি আমাৰ এক্সামত কয় যে 2 অনুপাত 3 ইয়াৰে ট্ৰিপ্লিকেট ৰেশিও উলিয়া তেতিয়াহলে ইয়াতে কিউব কৰি দিয়া ইয়াতেও কিউব মানে 2 কিউব মানে 8 3 কিউব মানে 27 3 3 গুণ 9 9 3 7 8 অনুপাত 27 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে যদি ট্ৰিপ্লিকেট বুলি কয় কিউব কৰিব লাগিব যদি ডুপ্লিকেট বুলি কয় কি কৰিবা স্কয়াৰ কৰিব লাগিব তো 2 2 গুণ 4 3 3 গুণ 9 আহিব এটা ট্ৰিপ্লিকেট বুলি কৈছে তো 2 কিউব মানে কি 2 কিউব মানে 3টা 2 পূৰণ হয়নে 3টা 2 তো 2 2 গুণ 4 4 2 গুণ 8 3টা 3 পূৰণ তো 3 পূৰণ 3 পূৰণ 3 3টা 3 তো কি হ'ব 3 3 গুণ 9 9 3 গুণ 27 আমাৰ আহি যাব ঠিক আছে তো এই ক্ষেত্ৰত আমাৰ आंसर আহিব 8:27 এইটো কয় ট্ৰিপ্লিকেট ৰেশিও তাৰ পিছত আমাৰ আহিব সাব ট্ৰিপ্লিকেটত কি আহিব ইয়াতে আহিব কিউব ৰুট x আৰু কিউব ৰুট y আহিব ঠিক আছে কিউব ৰুট এটা কিউব ৰুট মানে কি হয় কিউব ৰুট মানে হৈছে যদি এটা ৰুটৰ ভিতৰত তিনিটা সংখ্যা থাকে তেতিয়া হলে তাৰ হলনি এটা বাহিৰক আহে হেতুকে কিউব ৰুট বুলি কয় মানে মই এটা দেখাই দিছো বাৰু সাপোজ আমাৰ এক্সামত এনেকুৱা হল আমাক কৈ দিলে দুটা সংখ্যা আৰু সেই সংখ্যা দুটা আমাক ট্ৰিপ্লিকেট ৰেশিও উলিয়াব দিছে ইয়াতে কৈ দিলে 64 আৰু লগতে ইয়াতে কৈ দিলে 125 এই সংখ্যা দুটাৰ আমাক ট্ৰিপ্লিকেট ৰেশিও উলিয়াব দিলে তো ট্ৰিপ্লিকেট ৰেশিও উলিয়াব দিলে আমি কি কৰিম ইয়াতেও কিউব ৰুট লৈ দিম আৰু ইয়াতেও আমি কিউব ৰুট লৈ দিম এটা কিউব ৰুট মানে হৈছে কি কিউব ৰুট মানে হৈছে ইয়াৰে ভিতৰত এই ৰুটৰ ভিতৰত যদি তিনিটা একে একে সংখ্যা থাকে তিনিটা যদি একে একে সংখ্যা থাকে তেতিয়া হলে आंसर এটা বাহিৰত ওলাই আহিব ঠিক আছে आंसर এটা সংখ্যা বাহিৰত ওলাই আহিব এৰে চোৱা এৰে মই কৈছিলো 64 আৰু 125 ইয়াৰে কি উলিয়াব লাগে সাব ট্ৰিপ্লিকেট মানে কি কিউব ৰুট মানে কি আৰু কিউব ৰুট মানে হৈছে এই ৰুটৰ ভিতৰত যদি তিনিটা ইয়াতে দেখিছানে তিনিটা 4 আছে ইয়াতে দেখিছা তিনিটা 5 আছে যদি তিনিটা একে একে সংখ্যা থাকে একদম সেম নাম্বার তেতিয়া হলে তাৰে এটা বাহিৰত আহি যাব ৰুটটো গুচি গল এটা বাহিৰত আহি গল অৰ্থাৎ আমাৰ কারেক্ট आंसर আহি গল 4:5 তো 64 অনুপাত 125 64:125 যোনটো সাব ট্ৰিপ্লিকেট ৰেশিও আহিব এটো কি আহিব 4:5 হা কৰো ক্লিয়াৰ সকলে বুজি পালা যে সাব ট্ৰিপ্লিকেট ৰেশিও হয় কি এটা নেক্সট আহিব কম্পাউন্ড ৰেশিও কি হয় সিআর বুলি কয় কম্পাউন্ড ৰেশিও খুব ইজি হয় কম্পাউন্ড ৰেশিও বুলি কলে তোমালোকে মেইনলি মনত ৰাখিব লাগে সাপোজ আমাক এক্সামত দুটা অনুপাত দি দিছে ঠিক আছে দুটা বা তিনটা যিকোনো হ'ব পাৰে আমাক দুটা অনুপাত দি দিছে আমাক কৈ দিছে x:y তাৰপিছত কৈ দিছে a:b তাৰপিছত আমাক কৈ দিছে নেক্সট আমাক দি দিছে c:d দি পেলাই আমাক কৈছে ইহত তিনিটা অনুপাতৰ কম্পাউন্ড ৰেশিও উলিওৱা কম্পাউন্ড ৰেশিও বুলি কলে মই ইয়াতে লিখি দিছো দে ওপৰত ভালদৰে চাবা তো কম্পাউন্ড ৰেশিও বুলি কলে তোমালোকে জাস্ট প্ৰথম সংখ্যাটো প্ৰথমটোৰ লগত পূৰণ ইয়াৰেও প্ৰথমটোৰ লগত পূৰণ মানে x a c অনুপাত সেকেন্ড সংখ্যাটো যেটো সেকেন্ড নাম্বার আছে y
সেকেন্ড নাম্বার যেটো আছে ন সেই সেকেন্ড নাম্বারটো সেকেন্ড টুৰ লগত পূৰণ অৰ্থাৎ y b d বুজি পালা প্ৰথম সংখ্যাটো x a c y b d দ্যাটস ইট সাগৰ ক্লিয়াৰ সকলোৰে কম্পাউণ্ড ৰেশিও মানে কি হয় কম্পাউণ্ড ৰেশিও মানে জাস্ট পূৰণ ঠিক আছে তোমালোকক যিমান অনুপাত দিয়া থাকিব গতিকেৰে পূৰণ কৰি দিব লাগে সেইটোকে আমি কি বুলি কওঁ কম্পাউণ্ড ৰেশিও বুলি কওঁ তো এইখিনি হৈ গ'ল আমাৰ ৰেশিওৰ কথা ইয়াতকৈ বেছি জানিব লগা নাই নেক্সট আমাৰ আহিব এতিয়া প্ৰপোৰ্শন প্ৰপোৰ্শন কি হয় সমানুপাত তো সমানুপাতৰ ক্ষেত্ৰত তোমালোকে সকলোৱে চাগে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ নিশ্চয় দেখা পাইছা যেতিয়া আমাৰ অলপমান দীঘলীয়া অনুপাত বুলি ক'ব পাৰি অলপমান দীঘলীয়া অনুপাত এইটো কি বুলি কয় সমানুপাত বুলি কয় য'ত তোমালোকে দেখিবা দুটা অনুপাত কো নিজৰ মাজৰ অনুপাতত থাকিব দুটা অনুপাত আছে ঠিক আছে দুটা অনুপাত আছে সিহঁতে আকৌ বেলেগকৈ অনুপাতত আছে এনেইতো আমি অনুপাতত কি থাকে অনুপাতত দুটা সংখ্যা থাকে এতিয়া চোৱা এইটো এটা অনুপাত দুটা সংখ্যা আছে এইটো এটা অনুপাত দুটা সংখ্যা আছে ইহঁতে আকৌ যদি নিজৰ মাজৰ অনুপাতত থাকে সেইটো কি বুলি কয় সমান অনুপাত ঠিক আছে সমানুপাত তো সমানুপাত বুলি কোৱাৰ লগে লগে সমানুপাতৰ আমাৰ কুৱেশ্যন এক্সামৰ ফালৰ পৰা চালে মাত্ৰ 4টা কুৱেশ্যন আছে এক্সামৰ ফালৰ পৰা চালে এই 4টা কুৱেশ্যন আছে আৰু এই 4টা কুৱেশ্যন ভালদৰে চাই যোৱা মানে এক্সামত তোমালোকৰ একো কনফিউজন নাথাকে প্ৰথম কুৱেশ্যন ফাৰ্স্ট প্ৰপোৰ্শন সেকেন্ড কুৱেশ্যন মিড প্ৰপোৰ্শন থাৰ্ড কুৱেশ্যন থাৰ্ড প্ৰপোৰ্শন আৰু ফোৰ্থটো হৈছে ফোৰ্থ প্ৰপোৰ্শন তো কেনেকৈনো সলভ কৰিবা এইকেইটা এক্সামত তোমালোকক যেতিয়া ফাৰ্স্ট প্ৰপোৰ্শন উলিয়াব দিব কুৱেশ্যন কেনেকৈ দিব তো মই কুৱেশ্যনো দেখাই দিম লগতে মই এনসাৰো দেখাই দিম একদম চিন্তা কৰিব লগা নাই তোমালোকে এইটো লাইন লিখিলা ন মই যোনটো মুছি দিলো জাস্ট ৰিসেন্টলি এই লাইনটো লিখিবা আৰু তাৰ কাষৰ সমান চিন দি পেলাই এনেকৈ লিখি থৈ দিবা a by b সমান c by d এই লাইনটো লিখি থৈ দিবা এইটো হৈছে ফৰ্মুলা ঠিক আছে এইটো ফৰ্মুলা সেকেন্ড এতিয়া বুজিব লগা কথা হল এই 4টা প্ৰশ্ন আহিলে কৰিম কেনেকে তোমালোকক কুৱেশ্যন কেনেকে দিব তো তোমালোকক এক্সামত কব সাপোজ তোমালোকক কৈ দিলে 5 আৰু এটা সংখ্যা দি দিলে 4 তোমালোকক এক্সামত কুৱেশ্যন কেনেকৈ দিব চাবা দেই তোমালোকক কব 5 আৰু 4ৰ প্ৰথম সমানুপাত উলিওৱা find the first proportion of 5 and 4 first proportion এইটো হৈছে প্ৰথম কুৱেশ্যন লিখিব পাৰা যে তোমালোকে যদি লিখিব বিচৰা তোমালোকে কুৱেশ্যন বনাই পেলাই লিখি যাবা যে 5 আৰু 4ৰ প্ৰথম সমানুপাতিক উলিওৱা তো find the first proportion of 5 and 4 তো এইটো যদি আহি যায় তোমালোকে কি কৰিব লাগিব যেটো প্ৰথম সংখ্যা আছে 5 অৰ্থাৎ মই ইয়াতে ফৰ্মুলাৰ জৰিয়তে দেখাই দিছো আমাৰ এক্সামত a আৰু b সাপোজ দুটা সংখ্যা দিছে আমাৰ এক্সামত a আৰু b দুটা সংখ্যা দিছে ঠিক আছে এটা এই সংখ্যা দুটাক মই 5 আৰু 4 বুলি ক'ব পাৰো তোমালোকক যেটো কুৱেশ্যন দিলো 5 আৰু 4 বুলি ক'ব পাৰো এৰে যেটো 5 সংখ্যা আছে হেতুক আমি a বুলি ধৰিম আৰু 4 টোক b বুলি ধৰিম তো এই ক্ষেত্ৰত আমাক যদি প্ৰথম সমানুপাত অৰ্থাৎ ফাৰ্স্ট প্ৰপোৰ্শন উলিয়াব দিয়া আমাৰ ফৰ্মুলাটো হ'ব এইটো a square by b থাকিবনে মনত যে প্ৰথম সংখ্যাটোৰ স্কয়াৰ ডিভাইডেড বাই b যদি আমাক মিড প্ৰপোৰ্শন উলিয়াব দিয়ে মিড প্ৰপোৰ্শন মানে হৈছে √ab মিড প্ৰপোৰ্শন মানে কি √ab √ab এই দুটা পূৰণ কৰি পেলাই ৰুট লৈ দিলে হ'ল যদি থাৰ্ড প্ৰপোৰ্শন বুলি কয় তাৰ মিনিংটো হৈছে b স্কয়াৰ বাই a থাৰ্ড প্ৰপোৰ্শন মানে কি b স্কয়াৰ বাই a আৰু যদি ফোৰ্থ প্ৰপোৰ্শন বুলি কয় তেতিয়া হলে আমাৰ ফৰ্মুলা আহিব এইটো ফৰ্মুলা ঠিক আছে a বাই b c বাই d আৰু থাৰ্ড ফোৰ্থ প্ৰপোৰ্শনৰ ক্ষেত্ৰত এইটো কুৱেশ্যন নিদিয়ে কুৱেশ্যনটো বেলেগ হৈ যাব কুৱেশ্যনটো এনেকুৱা নহয় বাকি ফাৰ্স্ট প্ৰপোৰ্শন মিড প্ৰপোৰ্শন থাৰ্ড প্ৰপোৰ্শনত একেটা কুৱেশ্যনে থাকিব মানে মই আকৌ জনাই দিছো কুৱেশ্যনটো এনেকুৱা হ'ব যে 5 আৰু 4ৰ প্ৰথম সমানুপাত উলিওৱা হল এক নম্বৰ কুৱেশ্যন হল দুই নম্বৰ কুৱেশ্যন 5 আৰু 4ৰ মধ্য সমানুপাত উলিওৱা বা মাধ্য সমানুপাত উলিওৱা এনেকৈ কয় 5 আৰু 4ৰ মাধ্য সমানুপাত উলিওৱা 3 নম্বৰ কুৱেশ্যন 5 আৰু 4ৰ তৃতীয় সমানুপাত উলিওৱা ঠিক আছে তো এই তিনিটা কুৱেশ্যন আমাৰ এক্সামৰ পইণ্ট অফ ভিউ খুব বেছি ইম্পৰ্টেন্ট আমাক প্ৰথম সমানুপাত বুলি ক'ব দ্বিতীয় সমানুপাত বুলি ক'ব তৃতীয় সমানুপাত বুলি ক'ব ওকে আৰু এই তিনিটা কুৱেশ্যনৰ ক্ষেত্ৰত এই একেটা ধৰণৰ কুৱেশ্যন আমি দিব পাৰো আৰু ইয়াতে ডাটা কেনেকৈ এনসাৰ কেনেকৈ উলিয়াম যদি ফাৰ্স্ট প্ৰপোৰ্শন বুলি কয় 5 স্কয়াৰ বাই 4 অৰ্থাৎ 25 by 4 এইটো হৈ গল এনসার যদি আমাক মিড প্ৰপোৰ্শন বুলি কয় 5 পূৰণ 4 5 4 কিমান 20 অৰ্থাৎ √20 আৰু এইটো তোমালোকে ইলাবৰেট কৰিলে দেখিবা এইটো হ'ব 4 * 5 আৰু 4 টোক যদি আমি ৰুটৰ বাহিৰত লৈ আনো 2√5 2√5 আমাৰ এনসার আহি যাব নেক্সট আমি দেখিম আমাক থাৰ্ড প্ৰপোৰ্শন বুলি ক'লে আমি কি কম 16 by 5 ঠিক আছে 16 by 5 কাৰণ b স্কয়াৰ বাই a 4 টো স্কয়াৰ কৰিবা হৰণ 5 তো এই তিনিটা হৈ গল আমাৰ ফাৰ্স্ট মিড আৰু থাৰ্ড প্ৰপোৰ্শন এটা ফোৰ্থ প্ৰপোৰ্শনটো কেনেকৈ কাম কৰি ইয়াৰে কুৱেশ্যনটো অলপ বেলেগ তোমালোকে কুৱেশ্যনটো লিখি লোৱা প্ৰথম কুৱেশ্যনটো আমাৰ এক্সামত এনেকৈ দিয়ে কেতিয়াবা আমাক ক'ব যে 2 অনুপাত ইয়াতে সাপোজ কৈ দিলে 10 2:10 ইয়াতে সমানুপাতৰ সিম্বল দিয়া ইয়াতে দি দিয়া x 2:10 পসিবল নহয় ইয়াতে 10 নহয় দেই ইয়াতে তোমালোকে 13 লিখি দিয়া 2:13 তাৰ পিছত ইয়াতে তোমালোকে x দি দিয়া আৰু ইয়াতে লিখিবা এইটো 48 তো এইটো হৈছে আমাৰ প্ৰথম কুৱেশ্যন এনেকুৱা আমাক কি দিব কুৱেশ্যন দিলা কুৱেশ্যন দি পেলাই এনেকৈ অনুপাতটো লিখিব দি পেলাই ক'ব ফাইন্ড x এনেকৈ দি দিব ফাইন্ড x ঠিক আছে ফাইন্ড x ৰ মান উলিওৱা তো x ৰ মান উলিওৱাৰ কাৰণে কি কৰিম আমি এই ফৰ্মুলাটো ইউজ কৰিম মই অলৰেডি কৈছিলো ন যদি এনেকৈ অনুপাতত থাকে আমি কি লিখিব পাৰো এইটোক আমি স্ট্যান্ডাৰ্ড ওয়েট লিখিব পাৰিম 2/13
2/13 সমান x by 48 লিখিব পাৰিম এতিয়া তোমালোকে দেখিবা 13 ৰে 48 কিমান বা যায় 13 2 গুণ 26 13 3 গুণ 13 নে কি আছিলে 16 আচ্ছা 13 নহয় দে 16 দিম বুলি ভাবিছিলো মই এইটো 16 লৈ লবা এইটো 16 লৈ লবা ইয়াতে 16 আহিব 16 3 গুণ 48 হ'ব ন এতিয়া আচ্ছা 16 হলে নিমিলিবই চোন সব খেলি মেলি হৈছে এইটো আহিব লাগিছে এইটো 52 কৰি দিয়া তেতিয়া মিলিব এইটো 52 কৰি দিয়া দেই নহলে মানে এনসাৰ আহিব এইটো নকও যে এনসাৰ নাহে কিন্তু এনসাৰটো স্মুথ আনিবলৈ মই ট্ৰাই কৰি আছো যাতে আমাৰ এনসাৰটো পারফেক্ট এনসার এটা আহে দশমিকৰ এনসাৰটো নাযায় তো তাৰ কাৰণে মই ট্ৰাই কৰি আছো ইয়াতে যদি আমি যদি 3 দি দিও ইয়াতে আমি দিব লাগিব 52 তেতিয়া আমাৰ ক্যালকুলেশনটো ধুনীয়াকৈ স্মুথ হৈ যাব তাৰে মই 52 দি দিলো 13 ৰে এইটো কাটি দিয়া 13 4 গুণ 52 13 ৰে 4 বাৰ কাটি দিয়া 4 টো এটা ক্ৰস মাল্টিপ্লাই কৰিলে কি হ'ব x = 8 আহি যাব ঠিক আছে x = 8 মানে x ৰ ভ্যালুটো কি হ'ব 8 হ'ব এটা এনেকুৱা কোনো কথা নাই যে ইয়াতে যোনটো x ৰ ভ্যালু আছে এটো গোটাই সংখ্যা আহিব ভগ্নাংশ আহিব পাৰে ঠিক আছে এটো চিন্তা কৰিব লগা নাই তো আমি কৰিম কি ইয়াতে এতে প্ৰথমতে আমাৰ 2:13 দিয়া আছে x দিয়া আছে এতে 52 দিয়া আছে আমাক কৈছে x ৰ মানটো উলিওৱা তো আমি কি কৰিম এইটো বস্তু ইউজ কৰিম a/b c/d এটো কেতিয়া ইউজ কৰা হয় যেতিয়া এনেকুৱা ধৰণৰ এনেকুৱা স্ট্ৰাকচাৰত যেতিয়া অনুপাত থাকে c অনুপাত d তো আমি কি কৰো a/b লিখি দিও c/d আৰু এই চাৰিওটাৰ কোনোবা এটা ভ্যালু আমাক দিয়া নাথাকে কোনোবা এটা দিয়া নাথাকে আৰু সেইটো আমাক উলিয়াব দিব সেইটোকে আমি কি বুলি কওঁ চতুৰ্থ সমানুপাতিক বুলি কওঁ সাগৰটো ক্লিয়াৰ তো এইটো এটা কোৱেশ্চন আহিব পাৰে আৰু নেক্সট কোৱেশ্চন কি আহিব পাৰে মই ইয়াতে দেখাই দিম এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিবা নিশ্চয় পাৰিবা আৰু মই কৈ দিম আৰু এবাৰ তোমালোকে ট্ৰাই কৰি চোৱা আমাৰ চতুৰ্থ সমানুপাতিক আৰু এটা কোৱেশ্চন কেনেকুৱা আহে আমাৰ এক্সামত কব যে 2 আছে সাপোজ 3 আছে আৰু 5 আছে আমাক এনেকে দি দিলে 2 3 আৰু 5 আমাক কব কোৱেশ্চনটো লিখিও ল'ব পাৰা তোমালোকে 2 3 আৰু 5 ৰ চতুৰ্থ সমানুপাত উলিওৱা বুজি পালা কোৱেশ্চনটো এটা আগতে মই যোনটো কোৱেশ্চন দি আছিলো তোমালোকক যে 2 কি দিছিলো 5 আৰু 4 5 আৰু 4 ৰ প্ৰথম সমানুপাত উলিওৱা কিন্তু ইয়াতে আমাৰ কোৱেশ্চনটো বেলেগ ফ'ৰ্থ প্ৰপোৰ্শনত কি কব 2 3 আৰু 5 ৰ চতুৰ্থ সমানুপাত উলিওৱা তো এই ক্ষেত্ৰত আমি কি কৰিম আমি 2 3 আৰু 5 ৰ চতুৰ্থ সমানুপাত উলিয়াইছে ন তো আমি এইখিনি বস্তু লিখিব জানিব লাগিব যে 2:3 তাৰপিছত আমি সমানুপাত সিম্বল দিম 5 দিম আৰু লাষ্টত আমি x ৰাখি দিম বুজি পালা চতুৰ্থ সমানুপাত মানে ফ'ৰ্থ যোনটো পজিশন আছে এইটো খালি ৰাখি দিম ঠিক আছে আমাক উলিয়াব কি দিছে 2 3 আৰু 5 ৰ চতুৰ্থ সমানুপাত তো এইখিনিক যদি আমি এটা ফৰ্মুলাত বহাই দিও কি হ'ব 2/3 = কি হ'ব 5/x বুজি পাই আছা ন ক্লিয়াৰলি যদি কিবা ডাউটস থাকে কমেন্ট বক্সত নহলে মোৰ টেলিগ্ৰামত গৈ পেলাই আজিৰ ভিতৰতে জনাবা আৰু যদি ডাউটস নাই যদি ভাল লাগি আছে কি কৰিবা কমেন্ট শেয়াৰ কৰি দিয়া হয় না নাই ফ্ৰেন্ড বিলাককো দেখুৱাই দিয়া যে পঢ়ি আছা তোমালোকেও বাৰু এইখিনি যদি সলভ কৰি দিও আমি কি হ'ব x আহি গ'ল এইপিনে ক্ৰস মাল্টিপ্লাই কৰি দিয়া 15 ডিভাইডেড বাই কি হ'ব 15/2 হ'ব আৰু এইটো দশমিকত লিখিলে 7.2 7.2 নহয় দেই 7.5 তো 7.5 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে ডান হৈ গল তো x ইকুয়াল আমাৰ ভ্যালু আহি গল 7.5 তো আমি ইয়াতে কি ভ্যালু ৰাখিব পাৰিম 7.5 ৰাখিব পাৰিম তো এইটো হৈছে আমাৰ ফ'ৰ প্ৰপোৰ্শনৰ কোৱেশ্চন এতিয়া আমি দুটা কোৱেশ্চন প্ৰেক্টিস কৰো কেনেকুৱা ধৰণৰ কোৱেশ্চন আৰু আছে তো এইটো হৈছে আমাৰ ফাৰ্স্ট কোৱেশ্চন এতে কি কৈছে দেয়াৰ আৰ 240 ডক্টৰস এখন হস্পিটালত কি আছে 240 জন ডক্টৰ আছে এন্ড নাৰ্সেস নাৰ্সও আছে তাতে হস্পিটাল এখন হস্পিটালত কি হৈছে 240 টা ডক্টৰ আৰু নাৰ্স আছে আমাক কৈছে এটা ৰেশিও অফ ডক্টৰ এন্ড নাৰ্স ইজ ইমান ডক্টৰ আৰু নাৰ্সৰ অনুপাত কিমান 5:7 দেন নাৰ্সেস এট দা হস্পিটালখনৰ নাৰ্স কিমান আছে তো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে কেনেকৈ সলভ কৰিবা ফাৰ্স্টলি তোমালোকে মনত ৰাখিবা যে এই অনুপাত বিলাক যে আছে এইবিলাক কেতিয়াও অৰিজিন সংখ্যা নহয় অনুপাত অৰিজিন সংখ্যা নহয় ঠিক আছে এইটো হৈছে ডক্টৰ আৰু এইটো হৈছে নাৰ্স আৰু ইয়াৰে আমাক অনুপাত দিয়া আছে মানে ডক্টৰ আৰু নাৰ্সৰ অনুপাতটো 5:7 ক্লিয়াৰ আৰু ইয়াতে যে ভ্যালু বিলাক আছে এইবিলাক অৰিজিনাল নহয় মানে আমি ক'ব নোৱাৰো যে ডক্টৰ 5 জন আছে নাৰ্স 7 জন আছে বুজি পালা আমি ক'ব নোৱাৰো যে ডক্টৰ 5 জন আছে নাৰ্স 7 জন আছে আমি কি কম আমি ইয়াতে এটা x পূৰণ কৰিম x পূৰণ কৰিলে কি হ'ব এইটো হৈ যাব 5x এইটো কি হ'ব 7 ৰ লগত এটা x পূৰণ কৰিলে 7x এতিয়া আমি ক'ব পাৰিম যে হস্পিটালখনত ডক্টৰ আছে 5x জন আৰু ইয়াতে কি কম নাৰ্স আছে 7x জন সাগৰটো ক্লিয়াৰ সকলোৱে বুজি পাই আছা আমাক যেতিয়া ক'ব ন যে হস্পিটালখনত ডক্টৰ কিমান আছে আমি কম 5x জন ডক্টৰ আছে আৰু নাৰ্স কিমান জন আছে 7x জন নাৰ্স আছে এতিয়া ইহঁতক যদি আমি যোগ কৰি দিও কিমান হ'ব 7 + 5 12 মানে টোটাল 12 জন কি আছে নাৰ্স আৰু ডক্টৰ মিলি পেলাই 12 জন মানুহ আছে 12x জন আৰু এই যে টোটাল মানুহ আছে টোটাল মানুহটো কাৰ সমান হ'ব এই কোৱেশ্চন দিয়ে দিছেচোন দেয়াৰ আৰ 240 ডক্টৰস এন্ড নাৰ্সেস মানে হস্পিটালখন 240 জন মানুহ আছে তো এই 240 জন মানুহটো এইটোৰ সমান নহব জানো নিশ্চয় হ'ব আৰু ইয়াৰে পৰা আমি সলভ কৰিলে দেখিম x ইকুয়াল কিমান আহিব 20 জন x ইকুয়াল 20 আহি গ'ল আৰু আমাক কি লাগে কি আমাক সেইটোৱে লাগে ন যে x ৰ মানটো আমি গম পালে আমি এনসাৰটো উলিয়াব পাৰিম আমাক কোৱেশ্চনত কি হৈছে দেন নাৰ্সেস এটা হস্পিটাল আর নাৰ্স কিমান জনী আছে তো নাৰ্স আছে 7x x ৰ মান যদি 20 হয় 7 পূৰণ 20 কিমান হ'ব 140 মানে 140 জনী নাৰ্স আছে ডক্টৰ কিমান আছে
5 পূৰণ 20 মানে 100 তো 100 জন ডক্টৰ আছে 100 জন ডক্টৰ আৰু 140 জনী নাৰ্স হস্পিটেলখনত আছে আশা কৰো ক্লিয়াৰ সকলোৰে কাৰো একো কনফিউজন নাই তো আমাৰ ৰেশিও এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত খুব বেছি ইম্পৰ্টেন্ট আৰু লগতে আমাৰ আৰু এটো কথাও জনাই দিছো যদি কোনোবাই নতুনকৈ চাই আছে সকলোৱে গম পাবা আমাৰ ইয়াতে নতুনকৈ এটা বেচ লঞ্চ কৰা হৈছে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে আৰআৰবি গ্ৰুপ ডি তোমালোকে সকলোৱে চাগে এপ্লাই কৰিছে আৰু আৰআৰবি গ্ৰুপ ডিত কি আছে তাৰ আমাৰ জিএস আছে কাৰেন্ট এফেয়াৰ আছে লগতে ইংলিশ আছে আৰু লগতে ম্যাথমেটিক্স আছে আৰু ইয়াতে তোমাৰ সকলোকৈ ইম্পৰ্টেন্ট টপিক এটা নতুনকৈ ইনক্লুড কৰা হৈছে বেলেগ কেইটা এক্সামতকৈ ডিফাৰেন্ট জেনাৰেল সায়েন্স সো জেনাৰেল সায়েন্স হোক বা বাকি ম্যাথছ হোক ৰিজনিং হোক তো গোটেইখিনি সাবজেক্টৰে কম্প্ৰিহেনসিভ কোৰ্স হয় এতে গোটেইখিনি বস্তু আমি একদম ডেসক্ৰিপটিভ মেথডত মানে এনেকুৱা নহয় যে কিবা স্কিপ কৰিম গোটেইখিনি বস্তু একদম ধুনিয়াকৈ স্ট্ৰাকচাৰেল ওয়েট লাহে লাহে পঢ়িম যদি কোনোবাই ইন্টাৰেস্টেড হয় যদি কোনোবাই এপ্লাই কৰিছা ভাবিছা যে টান পাও সাবজেক্ট এখন কোৰ পৰা পঢ়ো তো তোমালোকৰ কাৰণে বেষ্ট ওয়ে এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে ওকে তো নেক্সট আইছো কোৱেশ্চনৰ ফালে এইটো এটা কোৱেশ্চন আছে এইটো কোৱেশ্চন কি আছে চোৱা ইয়াতে তোমালোকে দেখিবা এটা কৈছে 782 782 টকা আছে আৰু এই 782 টকাটো তিনিটাৰ মাজত ভগোৱা হৈছে আৰু এনেকুৱা ভগোৱা কোৱেশ্চন এক্সামত আহিবই ঠিক আছে এনেকুৱা ভগোৱা কোৱেশ্চন এক্সামত আহিব যত ভগাইছে কি এইটো অনুপাতত আৰু এই অনুপাত কেইটা তোমালোকে দেখি পেলাই চাগে অনুমান কৰিছে এটা ভগ্নাংশত আছে আৰু মই অলৰেডি কৈছিলো যে অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে কি কৰিব লাগে ভগ্নাংশত থাকিলে লসাগু লব লাগে হৰ কেইটাৰ 2 3 আৰু 4 ৰ এলসিএম 2 3 আৰু 4 ৰ লসাগু ঠিক আছে লসাগু লব লাগিব 2 3 4 কিমান আহিব 12 আহিব আৰু সেই 12 টো তোমালোকে ইয়াতে পূৰণ কৰি দিয়া 12 টো আমি গোটেই কেইটাৰ লগত পূৰণ কৰি দিম যদি 12 টো পূৰণ কৰি দিও কি হ'ব 2 ৰে এইটো কাটি দিয়া 6 3 ৰে এইটো কাটি দিয়া 4 তো 4 2 গুণ কিমান 8 হৈ যাব 4 ৰে এইটো কাটি দিয়া 3 বাৰ অৰ্থাৎ 3 3 গুণ 9 হৈ যাব তো এইটো হৈ গল আমাৰ কাৰেক্ট অনুপাত তো সদায় মনত ৰাখিবা যদি অনুপাত এনেকুৱা স্ট্ৰাকচাৰত থাকে ভগ্নাংশত প্ৰথম তোমালোকৰ কাম হৈছে ভগ্নাংশৰ পৰা গোটা সংখ্যালৈকে কনভাৰ্ট কৰা এতিয়া আমি ক'ব পাৰি এইটো পাৰফেক্ট অনুপাত ঠিক আছে এটা আমাক কৈছে কি যে টকাখিনি ভগাব এটা এই যে আছে অনুপাত এটা অৰিজিন হয় জানো নহয় অনুপাত কেতিয়াও অৰিজিন নহয় তো ইয়াৰে লগত এটা x লগাই দিয়া x লগালে কি হ'ব আমি গম পাই যাম যে অৰিজিন ভ্যালু মানে আমি এনেকৈ ক'ব পাৰিম যে প্ৰথম মানুহজনে পাইছে 6x টকা সেকেন্ড মানুহজনে পাইছে 8x টকা আৰু থাৰ্ড মানুহজনে পাইছে 9x টকা যদি তিনিওজনৰ টকা এইখিনি হয় তিনিওটা যোগ কৰিলে কি হ'ব তিনিওটা যদি যোগ কৰি দিও 6 8 আৰু 9 এ যোগ কৰিলে কি হ'ব আমাৰ এই যোনটো 782 আছে এইটোৰ সমান হ'ব তো যোগ কৰি দিয়া 9 8 17 17 6 কিমান হ'ব 23 23 মানে 23x তো এই যোনটো 23x আছে এই 23x টকাখিনি কাৰ সমান 782 ৰ সমান ঠিক আছে তো এইখিনি এটা সলভ কৰিব নোৱাৰিবা জানো নিশ্চয় পাৰিবা এৰে পৰা তোমালোকে x ৰ ভ্যালুটো ওলাব লাগে x ইকুৱেল কিমান আহিব 20 3 গুণ 60 69 69 হলে এটা কিমান থাকি গল 92 92 হলে 20 4 গুণ 80 20 3 গুণ 60 20 4 গুণ 80 34 তো আমাৰ 34 আহিব লাগে x ইকুৱেল 34 যদি x ইকুৱেল আহি যায় তাহলে আমাক কৈছে কি ফার্স্ট পার্ট প্রথম ভাগটোৰ মানে প্ৰথম অংশটোৰ মান কিমান তো প্ৰথম অংশটো হৈছে 6x মানে কি কৰিবা 6 ৰ লগত তোমালোকে 34 টো পূৰণ কৰি দিয়া কিমান আহিব आंसर 6 4 গুণ 24 6 3 গুণ 18 2 20 তো 204 টকা মানে প্ৰথম ভাগটো হৈছে 204 টকা যদি তোমালোকক দ্বিতীয় ভাগটো কোনোবাই কোৱেশ্চন কৰে হেইটো পাৰিবা তৃতীয় ভাগটো কৰিলে হেইটো পাৰিবা ঠিক আছে 8x 9x ওলাই দিলে হ'ল না আশা কৰো বুজি পালা সকলোৱে তো ইয়াৰে পাছত নেক্সট আমাৰ কি আছে টাইম স্পীড এন্ড ডিসটেন্স এটা টাইম স্পীড এন্ড ডিসটেন্সৰ কি আছে টাইম স্পীড এন্ড ডিসটেন্স বুলি কোৱাৰ লগে লগে আমি কি বুজিব লগা কথা আছে বা ইয়াৰে কোৱেশ্চন বিলাক কেনেকুৱা ইয়াৰে মেইনলি তোমালোকে দেখিবা ইয়াতে তিনিটা টাইপৰ কোৱেশ্চন আছে এটা হৈছে বেসিক টাইপৰ কোৱেশ্চন এটা হৈছে এভাৰেজ স্পীডৰ কোৱেশ্চন আৰু এটা হৈছে ট্ৰেইনৰ কনসেপ্ট এটা কি হয় বেসিক টাইপৰ কোৱেশ্চন যদি বেসিক লেভেলৰ কোৱেশ্চন বুলি কওঁ ন বেসিক লেভেলত তোমালোকে মেইনলি ইউজ কৰিব পাৰিবা এই ফৰ্মুলাটো কোনটো ফৰ্মুলা স্পীড ইকুৱেল স্পীড ইনটু টাইম ইকুৱেল ডিসটেন্স ঠিক আছে ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম ঠিক আছে এৰে কাৰণে তোমালোকে এনেকুৱা স্ট্ৰাকচাৰটো মনত ৰাখিব পাৰিবা যদি পাহৰি যোৱা যেন লাগিছে এনেকৈ ট্ৰায়াঙ্গল এটা বনাবা ওপৰত d লিখিবা ইয়াতে st dst তো এৰে পৰা তোমালোকে মনত ৰাখিবা d মানে হৈছে d সমান s * t d সমান কি s পূৰণ t যদি s ইকুৱেল মনত ৰাখিব লাগে s মানে কি d ওপৰত আছে ন তো d/t s মানে হৈছে d/t আৰু যদি টাইমটো মনত ৰাখিব বিচাৰা টাইম ইকুৱেল কি হ'ব d/s বুজি পালা তো এনেকৈ তোমালোকে ফৰ্মুলাটো মনত ৰাখিব পাৰিবা যে আমাৰ অকল এনেকুৱা নহয় যে ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম তো এইটো এটা ফৰ্মুলা হ'ব ন স্পীড ইকুৱেল ডিসটেন্স বাই টাইম কিন্তু এইটোৰ কাৰণে বেলেগকে আৰু পঢ়িব নালাগে হয়তো এইটো মনত ৰাখিবা নহলে এনে চালে গম পাই চোৱা ইয়াতে যদি আমি চাও ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম যদি স্পীড উলিয়াব বিচাৰো স্পীড ইকুৱেল টাইমটো ইপিনে আহিলে কি হ'ব টাইমটো ইয়াতে আছে পূৰণ হৈ পিনে আহিলে হৰণ হ'ব ন সেইটোৱে বস্তু যদি আমি টাইম উলিয়াব বিচাৰো স্পীডটো যদি ইপিনে লৈ তেতিয়া কি হ'ব স্পীড ইয়াতে আছে পূৰণ হৈ পিনে আহিলে স্পীড হৰণ হ'ব তো এইখিনি আমাৰ ইয়াতে কনসেপ্ট বহুত বেছি ট্ৰিকি কনসেপ্ট নহয় খুব বেছি সিম্পল হয়
এইটো হৈছে আমাৰ বেসিকৰ আমাক এইখিনি কথা জানিলে সাফিসিয়েন্ট হয় লগতে তোমালোকে মনত ৰাখিব লাগে যদিহে তোমালোকক কোনোবাই কয় যে 10 কিলোমিটাৰ প্ৰতি ঘন্টা আমি মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিব পাৰিম নে নিশ্চয় পাৰিম যিকোনো এটা বস্তু কিলোমিটাৰ প্ৰতি ঘন্টাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰিব পৰা যায় আৰু কনভাৰ্ট কৰাৰ কাৰণে আমি কি কৰিব লাগে আমি সিম্পলি ইয়াতে কনভাৰ্ট কৰাৰ কাৰণে সিম্পলি ইয়াতে আমি কি কৰিম 5/18 এটা পূৰণ কৰিম অৰ্থাৎ 10ৰ লগত যদি মই যদি ইয়াতে 5/18 এটা পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব তেতিয়া লগে লগে এইটো মিটাৰ প্ৰতি সেকেন্ডলৈকে কনভাৰ্ট হৈ যাব আৰু ঠিক তেনেদৰে যদি আমি 10ৰ লগত আমি যদি কিবা এটা বস্তু মিটাৰ প্ৰতি সেকেন্ডত থাকে অকমান টেকনিক্যাল প্ৰবলেমৰ কাৰণে প্ৰবলেম হৈছিলে বাৰু একো নাই তো মই লিখিছিলো ইয়াতে আমাৰ টাইম যদি আমি যদি কয় 20 মিটাৰ পাৰ সেকেন্ড তো 20 মিটাৰ পাৰ সেকেন্ড বুলি কোৱাৰ লগে লগে আমাৰ এইটোক আমি কিলোমিটাৰ প্ৰতি ঘন্টালৈকে কনভাৰ্ট কৰিব পাৰিম নে নাই নিশ্চয় পাৰিম আমি কি কৰিব লাগে সিম্পলি 18/5 এৰে পূৰণ কৰিব লাগে আমি যেনেকৈ কিলোমিটাৰ প্ৰতি সেকেন্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘন্টাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট কৰাৰ কাৰণে ইয়াতে মই লিখিছিলো 5/18 এৰে পূৰণ কৰিব লাগে ঠিক তেনেদৰে আমি যদি মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰলৈকে কনভাৰ্ট কৰো 18/5 এৰে পূৰণ কৰিব লাগে অটোমেটিক্যালি আনসাৰটো ওলাই যায় আশা কৰো ক্লিয়াৰ সকলোৰে এইটো হৈছে আমাৰ বেসিক কনসেপ্টত পৰিব এতিয়া লগতে আহিব এভাৰেজ স্পিড কি হয় তো এভাৰেজ স্পিডৰ কাৰণে এনেইতো কোৱেশ্চন বহুত আছে কিন্তু আমাৰ এই এক্সামটোৰ কাৰণে আমাৰ যোনটো 6 তাৰিখে এক্সাম হ'ব গৈ আছে তাৰ কাৰণে মাত্ৰ এটাই কোৱেশ্চন ইম্পৰ্টেন্ট আছে আৰু তাৰ পিছত ট্ৰেইনৰ আমি এটা কনসেপ্ট চাই লম চাই পেলাই আমি আজিৰ ক্লাছটো সামৰণি মাৰিম তো কিনো আছে ইয়াতে চাই লৈছো তো প্ৰথমটো হৈছে আমাৰ একদম বেস লেভেলৰ কোৱেশ্চন এৰে কৈছেনো কি এৰে কৈছে এখন গাড়ীয়ে 3 ঘন্টাত 105 কিলোমিটাৰ আৰু এখন ৰেলে 4 ঘন্টাত 252 কিলোমিটাৰ যায় গাড়ীখনৰ আৰু গতি আৰু ৰেলখনৰ গতিৰ অনুপাত উলিয়াব দিছে গাড়ীখনৰ গতি আৰু ৰেলখনৰ গতিৰ অনুপাত প্ৰথম কথাটো হৈছে গাড়ী এখনে কিমান ঘন্টাত গৈছে 3 ঘন্টাত 3 ঘন্টাত কিমান কিলোমিটাৰ 105 আমাক মানে ডিসটেন্স দিয়া আছে ডিসটেন্স হৈছে 105 কিলোমিটাৰ আমাক কি দিয়া আছে টাইম দিয়া আছে যে টাইম কিমান লাগিব 3 ঘন্টা আমাক এতিয়া কৈছে গাড়ীখনৰ স্পিড কিমান তো স্পিড যদি উলিয়াব যাও স্পিড ইকুৱেল ফৰ্মুলা কি ডিসটেন্স ডিভাইড বাই টাইম আৰু এইখিনি যদি আমি ইউজ কৰো 3 ৰে হৰণ কৰিলে কি দেখিবা 105ক যদি 3 ৰে হৰণ কৰো কিমান আহিব 3 3 গুণ 9 3 5 গুণ 15 অৰ্থাৎ 35 কিলোমিটাৰ প্ৰতি ঘন্টা হৈ গল আমাৰ গাড়ীখনৰ স্পিড এতিয়া নেক্সট আমি কি চাম যে ৰেলখনে কি কৰিছে তো ৰেলখনৰ যদি চাও ডিসটেন্স কিমান আছে 252 কিলোমিটাৰ আৰু টাইম কিমান লৈছে ৰেলখনে টাইম লৈছে কিমান ৰেলখনে টাইম লৈছে 4 ঘন্টা মানে স্পিড কিমান হ'ব তো এৰে কাৰণে এই ফৰ্মুলা ইউজ হ'ব তো ডিসটেন্স বাই টাইম ইকুৱেল ফৰ্মুলা ইউজ কৰিলে 4 ৰে কাটি দিয়া কিমান বা যাব 4 ৰে কাটিলে আমি দেখিম 4 6 গুণ 24 এক ৰৈ গল 4 3 গুণ 12 অৰ্থাৎ 63 কিলোমিটাৰ পাৰ আৱাৰ এইটো হৈছে ট্ৰেইনখনৰ স্পিড এইটো হৈছে ট্ৰেইনখনৰ স্পিড এইটো কি এইটো হৈছে গাড়ীখনৰ স্পিড আমাক এতিয়া ইয়াতে কি কৈছে আমাক কৈছে ৰেশিও উলিয়াব দিছে যে কাৰখনৰ স্পিড আৰু ট্ৰেইনৰ স্পিডৰ অনুপাত বুলি ক'লে কি কৰিম ইয়াতে লিখিম 35 ইয়াতে লিখিম 63 এইখিনি সলভ কৰিলে লিখিম 7 5 গুণ 35 7 8 গুণ 7 9 গুণ 63 তো 7 9 গুণ 63 হলে 5:9 আমাৰ কারেক্ট आंसर আহি গল আশা কৰো সকলে বুজি পালা কাৰো একো কনফিউজন নাই খুব ধুনিয়া কোৱেশ্চন আছিল ইয়াতে ডিসটেন্স দিয়া আছিল টাইম দিয়া আছিল আৰু আমাক স্পিড উলিয়াব দিছে আৰু এইখিনিকে আমি বেসিক লেভেলৰ কোৱেশ্চন বুলি কওঁ আৰু এনেকুৱা কোৱেশ্চন আহিলে নিশ্চয় তোমালোকেও কৰিব পাৰিবা নেক্সট আমাৰ কি আছে ইয়াৰে পাছত যদি চাও ইয়াতে আমাক আছে এ পারসন ট্ৰেভেল এট দ্য স্পীড অফ 30 কিলোমিটাৰ এজন মানুহে কি কৰিছে ট্ৰেভেল কৰাৰ কথা কৈছে কি ট্ৰেভেল কৰিছে 30 কিলোমিটাৰ পাৰ আৱাৰ 30 ঘন্টা from his home to the office and comes back at a speed of 40 kilometer per hour আমাক কৈছে find his average speed of the entire journey okay তো চোৱা কোৱেশ্চনটো কেনেকুৱা কোৱেশ্চনটো বুজিবলৈ ট্ৰাই কৰা দে এক্সামত আমি বুজি ললেহে কামত আহিব যদি এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকক দিয়ে যে এজন মানুহে এটা জেগাৰ পৰা আন এটা জেগালৈকে গৈছে আৰু তাৰ পৰা ঘূৰি আহিছে যদি এক্সামত তোমালোকৰ এনেকুৱা কোৱেশ্চন দিয়ে মই গোটেইকেইটা এক্সাম্পল দি দিম বাৰু যে এজন মানুহে এটা জেগাৰ পৰা আন এটা জেগালৈকে গৈছে আৰু তাৰ পৰা ঘূৰি আহিছে যেনেকৈ তোমালোকৰ ঘৰৰ পৰা স্কুলত গল দেন স্কুলৰ পৰা ঘৰত গুচি আহিল ঘৰৰ পৰা স্কুলত গৈছে মানুহ এজনে স্কুলৰ পৰা ঘৰত গুচি আহিছে এনেকুৱা হ'ব পাৰে যে ঘৰৰ পৰা অফিচত গৈছে আৰু অফিচৰ পৰা ঘৰত গুচি গৈছে ঠিক আছে যদি এনেকুৱা কোৱেশ্চন দিয়ে যত মানুহ এজনে এটা নিৰ্দিষ্ট জেগা এটা গৈছে যে গৈ পেলাই তাৰ পৰা গুচি আহিছে তো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত যদি আমাক যদি এভাৰেজ স্পিড উলিয়াব দিয়ে যদি এনেকুৱা কোৱেশ্চন দিয়ে যে এজন মানুহে এটা জেগাৰ পৰা আন এটা জেগালৈকে গৈছে আৰু তাৰ পৰা গুচি আহিছে আৰু আমাক এভাৰেজ স্পিড উলিয়াব দিছে তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি গম পাবা যে ইয়াতে আমি ফৰ্মুলা এটা ইউজ কৰিব পাৰিম কি ফৰ্মুলাটো হৈছে এভাৰেজ স্পিডৰ ফৰ্মুলা হৈছে টুৱাইস ab ডিভাইডেড বাই a প্লাস b এই ফৰ্মুলাটো ইউজ কৰিব পাৰিবা এনে এই ফৰ্মুলাটো ab গুণ হয় ab হৈছে যাওঁতে আৰু আহোতে স্পিড
বুজি পালা যাওঁতে আৰু আহোতে স্পীড যদি যাওঁতে স্পীড আছিলে 30 আহোতে স্পীড কিমান 40 তো এই ডাটা দুটা ইয়াতে বহাই দিয়া কাম খতম তো মই ইয়াতে বহাই দিম 2 * 30 * 40 ক্লিয়াৰ আৰু লগতে তলত কোন আহিব 30 + 40 আহিব 30 + 40 এইখিনি সলভ কৰিলে আমি দেখিম কিমান আহিব বাৰু সলভ কৰিব লগা নাই বৰ্তমানৰ কাৰণে বৰ্তমান ওপৰটো এনেকে ৰাখা ওপৰৰ সংখ্যাখিনি কিমান আহিব 2 * 30 * 40 নেক্সট যদি আমি তলৰ পিনে চাওঁ তাতে কিমান আছে 40 + 30 70 70 হল ইয়াতে 0 0 কাট হৈ যাব দেন কিমান আছে ইয়াতে 4 3 * 12 12 2 * 24 240 240 হাতেৰে হৰণ কৰিলে 7 3 * 21 3 হৈ গল 30 7 4 * 28 তো 2/7 ইমান কিলোমিটাৰ/আৱাৰ আমাৰ হৈ গল মানুহজনৰ এভাৰেজ স্পীড আশা কৰো বুজি পালা 34 2/7 কিলোমিটাৰ/আৱাৰ তো এইটো হৈছে আমাৰ এপ্ৰোচ কোৱেশ্চনটো সলভ কৰাৰ যদি মাকো এবাৰ কৈছো যদি এক্সামৰ এজন মানুহ এজনৰ কথা কব সেই মানুহজনে যদি এটা জায়গাৰ পৰা আন এটা জায়গালৈকে গৈছে তাৰ পৰা ডাইৰেক্ট আগৰ জেগা ঘূৰি আহিছে ঘৰৰ পৰা অফিচ হ'ব পাৰে অফিচৰ পৰা ঘৰ ঘৰৰ পৰা স্কুলত যাব পাৰে স্কুলৰ পৰা আকৌ ঘৰ তো তেনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত আমি এই মেথডটো ব্যৱহাৰ কৰিম আৰু ইয়াৰে পাছত নেক্সট আমি কি কৰিম নেক্সট আমি আৰু এনেকুৱা কুৱেশ্যন কেতিয়াবা দিব য'ত আমাক ক'ব এটা জেগাৰ পৰা এজন মানুহে গৈছে এটা জেগালৈকে ঠিক আছে তাৰপিছত সেই একেখিনি দূৰত্ব আকৌ এবাৰ গৈছে তেনেকুৱাও হ'ব পাৰে এটা জেগাৰ পৰা মানুহ এজনে এটা জেগা এটা গৈছে ঠিক আছে সেই একেখিনি দূৰত্ব আকৌ এবাৰ গৈছে তো এই ক্ষেত্ৰতো স্পীড বেলেগ বেলেগ কিন্তু স্পীড বেলেগ বেলেগ হ'ব লাগিব স্পীড ইয়াতে সাপোজ 20 আছে ইয়াতে 30 তো এই ক্ষেত্ৰত আমি কি কৰিম এইটো ফৰ্মুলাটো ইউজ কৰিম স্পীড দুটা বেলেগ বেলেগ দিয়ে ইয়াতে যদি 20 আৰু 30 ইয়াতে যেনেকৈ দেখাই আছে স্পীড বেলেগ বেলেগ দিলে আমি যিকোনো কুৱেশ্যন ধুনীয়াকৈ সলভ কৰিব পাৰিম ঠিক আছে তো স্পীড বেলেগ বেলেগ লাগিব লগতে কেৱল মনত কি ৰাখিবা জানানে এই যে মানুহ দুজনে স্পীডত গতি কৰিছে এই যে এটা স্পীডত গৈছে বেলেগ বেলেগ স্পীডত যে গৈছে তো দুয়োটা স্পীডতে সমান দূৰত্ব যাব লাগিব দুয়োটা স্পীডতে সমান দূৰত্ব যাব লাগিব এতিয়া চোৱা ঘৰৰ পৰা যদি স্কুললৈকে যায় যাওঁতে যিমান স্পীডত গৈছে বা আহোতে যিমান স্পীডত গৈছে স্পীড দুটা বেলেগ বেলেগ হৈ ঠিকে আছে কিন্তু ঘৰ আৰু স্কুলৰ দূৰত্ব কি সমান পইণ্টটো বুজি আছা ঘৰৰ পৰা স্কুললৈকে যিটো দূৰত্ব আছে সেইটো চেঞ্জ নহয় ন যাওঁতে যিমান দূৰত্ব গৈছে আহোতে সিমানখিনি আহিব ঠিক আছে ঠিক তেনেদৰে যদি আমি ঘৰৰ পৰা অফিচ কওঁ একেখিনি কথা ঠিক তেনেদৰে যদি মই কওঁ যে এজন মানুহে এটা জেগাৰ পৰা আন এটা জেগালৈকে গৈছে আৰু তাৰ পৰা সেই একেখিনি দূৰত্ব গৈছে ঠিক আছে মানে আধা মানে এনেকৈ কওঁ যে এটা যাত্ৰা এটা আছে এটা যাত্ৰা এটা মানুহজনে কৰিম বুলি ভাবিছে মানুহ এজনে এটা যাত্ৰা কৰিম বুলি ভাবিছে 100 কিলোমিটাৰ 100 কিলোমিটাৰ যাম বুলি ভাবিছে আৰু সেই 100 কিলোমিটাৰৰ যাত্ৰাৰ প্ৰথম আধা মানে কি আধা মানে 50 প্ৰথম আধা কিলোমিটাৰ গৈছে মানুহজনে 60 কিলোমিটাৰ স্পীডত 60 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত আৰু শেষৰ খিনি মানুহজনে 100 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত গৈছে প্ৰশ্নটো বুজি পালানে মই আকৌ এবাৰ কৈ আছো যে এজন মানুহে এটা যাত্ৰা এটা কৰিব সেই যাত্ৰাটোত মানুহজনে 100 কিলোমিটাৰ যাম বুলি ভাবিছে আমাক কুৱেশ্যন ক'ব যে প্ৰথম আধা দূৰত্ব আমাক 100 কিলোমিটাৰ বুলি নকয় মই জাষ্ট তোমালোকে জানিবৰ কাৰণে কৈ আছো আন্ডাৰষ্টেণ্ডিংটো ভাল হোৱাৰ কাৰণে আমাক ক'ব যে প্ৰথম আধা 60 কিলোমিটাৰ স্পীডত গৈছে তাৰে পিছৰ খিনি 100 কিলোমিটাৰ মানে ইয়াতে তোমালোকে দেখিবা যে স্পীড বেলেগ বেলেগ যে প্ৰথমতে বেলেগ স্পীডত গৈছে তাৰপিছত বেলেগ স্পীডত কিন্তু ইয়াতে দূৰত্ব সমান যে প্ৰথমতে আধা বুলি কৈছে না আধা মানে কি বুজায় যে গোটেই যিমান দূৰত্ব তাৰে আধা প্ৰথম আধা ইমান স্পীডত গৈছে তাৰে পিছৰ আধা ইমান স্পীডত মানে ইয়াতেও আমাৰ আধা ডিষ্টেন্সটো সমান যদি মানুহজনৰ ডিষ্টেন্সটো সমান হয় যেনেকৈ ইয়াতে দূৰত্ব সমান প্ৰথমতে যিমান গৈছে আহোতে সিমানে গৈছে তো দূৰত্ব সমান কিন্তু স্পীড বেলেগ বেলেগ তো এই ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰিম টুৱাইছ ab ডিভাইডেড বাই a প্লাছ b ab কি হয় স্পীড দুটা যি দুটা বেলেগ বেলেগ স্পীড ন ইয়াতে যেনেকৈ ক'লো 60 কিলোমিটাৰ 100 কিলোমিটাৰ তো ডাটা ইয়াতে বহাই দিব পাৰিবা 60 পূৰণ 100 ডিভাইডেড বাই 60 যোগ 100 তো এইটো কুৱেশ্যন খুব বেছি ইম্পৰ্টেন্ট হয় দেই বহুত বেছি ইম্পৰ্টেন্ট এক্সামৰ কাৰণে একদম ভালকৈ চাই যাবা এক্সামত আহিব পাৰে তো ডাইৰেক্ট ফৰ্মুলাটো লগালে হ'ল এনসাৰ ডাইৰেক্টলি আহিব তোমালোকে একদম ভেৰি ইম্পৰ্টেন্ট বুলি লিখি ৰাখিব পাৰা নেক্সট কুৱেশ্যন ফালে আহিছো নেক্সট আছে ট্ৰেইনৰ কুৱেশ্যনটা কেনেকৈ সলভ কৰিবা ফাৰ্ষ্ট কথা হৈছে ট্ৰেইনৰ মোৰটো লাগি আছে এইটো কুৱেশ্যন চালে যথেষ্ট হ'ব ট্ৰেইনৰ কুৱেশ্যনৰ আমাক দুটা মানে বস্তু সুধিব পাৰে কি বস্তু সুধিব পাৰে ট্ৰেইনৰ লেন্থ কিমান ট্ৰেইন এখনৰ দিশ কিমান তো ট্ৰেইন এখনৰ দিশ কেনেকৈ গণনা কৰে চোৱা মনত ৰাখিবা ট্ৰেইন এখন ৰেলগাড়ী এখন আছে সেই ৰেলগাড়ী এখন আছে এনেকৈ চকাবিলাক লগাই দিলো এই ৰেলগাড়ীখনে যদি এটা পোল বুলি ক'লে জানা ন পোল লাইনৰ পোল বিলাক যে থাকে বা মোবাইল ফোনৰ হওক তেনেকুৱা এই যে পোল বিলাক থাকে তো সেই পোল এটা যদি ট্ৰেইন এখনে ক্ৰছ কৰিব বিচাৰে ট্ৰেইন এখনে যদি পোল এটা ক্ৰছ কৰে তেতিয়াহ'লে ট্ৰেইনখনে সদায় নিজৰ লেন্থটো যাব লাগিব নিজৰ লেন্থ মানে কি ট্ৰেইনখনৰ যিমান লেন্থ আছে ক্লিয়াৰ ট্ৰেইনখনৰ যিমান লেন্থ আছে সিমানখিনি লেন্থ যাব লাগিব কাৰণ তো এতিয়া যদি ট্ৰেইনখনে সিমানখিনি লেন্থ যাব লাগে মানে পোল এটা ক্ৰছ কৰিবলৈ যিমান সময় লাগে সেইটো টাইমৰ লগত যদি স্পীডটো পূৰণ কৰি দিও তেতিয়াহ'লে ট্ৰেইনখনৰ লেন্থটো আহিব লাগে এতিয়া ইয়াতে কৈছে এখন ট্ৰেইনে ইমান স্পীডত গৈ আছে আৰু পোল এটা ক্ৰছ কৰিছে কিমান ছেকেণ্ডত 25 ছেকেণ্ডত
25 সেকেন্ডত পোল এটা ক্ৰছ কৰিছে আমাক কৈছে ট্ৰেইনখনৰ দিশ উলিওৱা এটা ট্ৰেইনখনৰ যদি লেন্থ উলিয়াব লাগে বা দিশ উলিয়াব লাগে আমি কি কৰিম আমি ইয়াৰে ডিসটেন্স উলিয়াব ট্ৰাই কৰিম যে ট্ৰেইনখনে কিমাননো ডিসটেন্স গৈছে ট্ৰেইনখনে কিমান ডিসটেন্স গৈছে কাৰণ ট্ৰেইন এখনে যেতিয়া পোল এটা ক্ৰছ কৰে সি সদায় নিজৰ লেন্থটোৱে যাব বেলেগ নাযায় মানে ইয়াতে যোনটো ডিসটেন্স ওলাব সেইটোৱে হৈছে ট্ৰেইনখনৰ লেন্থ বুজি পালা কয়বাৰ কৈছো ট্ৰেইন এখনে যেতিয়া এটা পোল ক্ৰছ কৰিব ট্ৰেইনখনে নিজৰ দিশটোৱে যাব তো ট্ৰেইন এখনে পোল এটা ক্ৰছ কৰিবলৈ যিমান সময় লাগিব এৰে 25 সেকেন্ডত ক্ৰছ কৰিছে নে মানে 25 সেকেন্ডত ট্ৰেইনখনে নিজৰ ডিসটেন্সটো গৈছে নিজৰ লেন্থটো তো ট্ৰেইনখনৰ নিজৰ লেন্থ কিমান হ'ব ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম স্পীড ইয়াতে কিমান আছে স্পীড আছে 36 কিলোমিটাৰ পাৰ আৱাৰ আৰু টাইম আছে সেকেন্ডত এটা মই যদি এটা ডাটাখিনি বহাই দিও এতে দেখিম 36 ইনটু 25 যদি এনেকৈ সলভ কৰি দিও আমাৰ এনসাৰটো ফুল হৈ যাব এইটো টেকনিক নহয় কি টেকনিক তেতিয়া হলে আমি সদায় যেতিয়া এই ফৰ্মুলাটো ইউজ কৰিম ডিসটেন্স ইকুৱেল স্পীড ইনটু টাইম এই ফৰ্মুলাটো আমি সদায় সময়ৰ যেটো একক আছে বা দূৰত্বৰ যেটো একক আছে তাৰ লগত স্পীডৰ এককটো সদায় মিলাই ৰাখিব লাগিব আমি সময়ৰ লগত স্পীডৰ এককটো সদায় মিলাব লাগিব মানে মই কি ক'ব বিচাৰিছো আমি ইয়াতে 36 কিলোমিটাৰ লিখিব নোৱাৰো তে কি লিখিব পাৰিম আমি ইয়াতে সময়টো আছে সেকেন্ডত ন তো সময়টো যেটো সেকেন্ডত আছে তো স্পীডত কি আছে ন স্পীডত আছে 36 কিলোমিটাৰ প্ৰতি ঘন্টা আছে তো ইয়াতে ঘন্টা থাকিব নোৱাৰে ইয়াতে সেকেন্ড থাকিব লাগিব অৰ্থাৎ আমি এটো কনভার্ট কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈকে বুজি পালানে আমি কিয় মিটাৰ পাৰ সেকেন্ডলৈকে কনভার্ট কৰিব লগা হল এই কোৱেশ্চনটো যদি তোমালোকে কৰা তেতিয়ালে মই উত্তৰটো কি দিম যে সময়টো সেকেন্ডত আছে সময় যেটোকে সেকেন্ডত আছে আমি ডিসটেন্সটো যেটো স্পীড আছে স্পীডকো আমি সেকেন্ডলৈকে কনভার্ট কৰিব লাগিব এটা কিলোমিটাৰৰ পৰা সেকেন্ডলৈকে কনভার্ট কৰা টেকনিক কি আছিল অকনমান আগত জনাইছিল 5/18 তো 5/18 এৰে আমি 36 ক পূৰণ কৰি দিম 36 5/18 তো এইখিনি আমি ক্যালকুলেট কৰিব পাৰো 18 ৰে কিমান যাব 18 * 34 অৰ্থাৎ 5 * 2 = 10 অৰ্থাৎ 10 মিটাৰ পাৰ সেকেন্ড আমাৰ কি হ'ব স্পীড অৰ্থাৎ স্পীড হৈছে 10 টাইম লাগিছে 25 তো 25 10 গুণ 250 250 কি হল মিটাৰ মানে কিমান দূৰত্ব যাব 250 মিটাৰ ট্ৰেইনখনে যাব তো ট্ৰেইনখনৰ দিক কিমান হল ট্ৰেইনখনৰ দিক আমাৰ কাৰেক্ট আনসাৰ হৈ যাব 250 মিটাৰ আশা কৰো সকলোৱে বুজি পালা কেনেকৈ আনসাৰ আহিল কি হল গোটেইখিনি কথাই যিকোনো ধৰণৰ ডাউট কমেন্ট বক্সত জনাই দিবা আমি অহাকালি আৰু এটা ক্লাছ লম আৰু সেই ক্লাছটোত এই গোটেইখিনি ডাউটছে ক্লিয়াৰ কৰিম ওকে তা নেক্সট কোৱেশ্চন হলে আহিছো এটো কোৱেশ্চন এৰে কি কৈছে এতে আমাক কৈছে এখন ট্ৰেইন ইমান মিটাৰ দীঘল এখন ট্ৰেইন এখন দীঘল হৈছে ইমান তাছত কি কৈছে ট্ৰেইনখনৰ স্পীড হৈছে এইটো স্পীড এইটো আমাক কি কৈছে ট্ৰেইনখনে ক্ৰছ কৰিছে ব্ৰিজ এখন ক্ৰছ কৰিছে কিমান মিটাৰৰ 180 মিটাৰৰ এটা আমাক কৈছে যে ট্ৰেইনখনে যদি 180 মিটাৰৰ ব্ৰিজ এখন ক্ৰছ কৰিব লাগে কিমান সময় লাগিব হেতু আমাক কৈছে সময় কিমান লাগিব তো এইটোৰ যদি আমি আনসাৰ দিব লাগে তেতিয়ালে আমি কি আনসাৰ দিম আমি কি কৰিব লাগিব প্ৰথমতে আমি ট্ৰেইন এখনৰ কনসেপ্ট আৰু এবাৰ ভালদৰে শুনি লোৱা ট্ৰেইনৰ দুটা কনসেপ্ট আছে এক নম্বৰ এটো দুই নম্বৰ এক নম্বৰ কনসেপ্ট যদি ট্ৰেইন এখনে এটা পোল এটা ক্ৰছ কৰে পোল এটো পোল কাৰেন্টৰ পোল এটা যদি ক্ৰছ কৰে ট্ৰেইনখনে সদায় নিজৰ লেন্থটোৱে যাব লগা হয় কিন্তু ট্ৰেইন এখনে এখন ব্ৰিজ এখন ক্ৰছ কৰে এখন ব্ৰিজ এতে মই এখন দলং এখন ড্ৰ কৰিছো এখন দলং সাপোজ এখন দলং এতে এনেকৈ আছে ঠিক আছে এনেকৈ দলং এখন আছে তো এই দলং এখন যদি ট্ৰেইন এখনে ক্ৰছ কৰে তেতিয়ালে ট্ৰেইনখনে কি কৰিব লাগিব দলংখন ক্ৰছ কৰিলে ট্ৰেইনখনে ব্ৰিজখনৰ দৈৰ্ঘ্য b আৰু ট্ৰেইনখনৰ দৈৰ্ঘ্য l এই দুটা ক্ৰছ কৰিব লাগিব অৰ্থাৎ l + b হৈ যাব ট্ৰেইন এখনে যদি ব্ৰিজ এখন ক্ৰছ কৰে ট্ৰেইনখনে নিজৰটো লেন্থটো যাব লাগিবই কিন্তু ব্ৰিজখনৰ লেন্থটো যাব লাগিব এটা ব্ৰিজৰ লগত ৰিলেট কৰিবলৈ তোমালোকে টানেলও ক'ব পাৰা টানেল মানে এই যে সুৰংগ থাকে সুৰংগ এটাও যদি ক্ৰছ কৰে না সুৰংগৰ দিশটো যোগ হৈ যাব মানে ট্ৰেইন এখনে যদি ব্ৰিজখনক ক্ৰছ কৰিব বিচাৰে মানে ট্ৰেইনখনে নিজৰ অকল লেন্থটো গলে নহয় নিজৰ দেহাটো পাৰ কৰি নিলে নহয় ব্ৰিজখনৰ দেহাটো মানে বডিটো ব্ৰিজখনৰ যিমান দিশ আছে সেইটো ক্ৰছ কৰিব লাগিব তো ফাইনালি মানে আমি গম পালো যে ট্ৰেইনখনৰ লেন্থ আছে ইমান আৰু ব্ৰিজখনৰ লেন্থ কিমান 180 মিটাৰ অৰ্থাৎ 270 মিটাৰ হৈছে ট্ৰেইনখনৰ লেন্থ 180 মিটাৰ কি ব্ৰিজখনৰ লেন্থ যদি দুটা আমি যোগ কৰি দিও তেতিয়ালে এইটো ফাইনাল ডিসটেন্স মানে ইমানখিনি ডিসটেন্স কোনে যাব লাগিব এই ট্ৰেইনখনে যাব লাগিব তেতিয়াহে কি হ'ব ব্ৰিজখন পাৰ হ'ব বুজি পালা যদি আমাক এতে ব্ৰিজ নকৈ পেলাই টানেল কলে হয় তেতিয়াও ক্যালকুলেশনটো সেমে থাকিলেহেঁতেন ব্ৰিজ নকৈ পেলাই যদি টানেল কলে হয় টানেল একেই কথা যদি আমাক টানেল নকৈ পেলাই এটা আন এখন ট্ৰেইন বুলি কলে হয় তেতিয়াও একেই কথা যে ৰৈ থকা ট্ৰেইন এখন আছে এখন ট্ৰেইন আছে সেই ট্ৰেইনখনে ৰৈ থকা ট্ৰেইন এখন ক্ৰছ কৰিব লাগে তো ৰৈ থকা ট্ৰেইনখনৰ লেন্থ সাপোজ 180 মিটাৰ তেতিয়াও আমাৰ ডিসটেন্সটো এনেকুৱাই হ'ব তো ট্ৰেইন এখনে যেতিয়া আন এখন ট্ৰেইন বা আন এখন ব্ৰিজ খন এটা টানেল তেনে এটা প্লেটফৰ্ম তেনে অবজেক্ট যদি ক্ৰছ কৰে মানে দীঘল অবজেক্ট ডাঙৰ অবজেক্ট তেতিয়া হলে তাৰ লেন্থটো যোগ কৰিব লাগে
কিন্তু আমি টানেলত এইটো পলত কিয় যোগ কৰা নাছিলো কাৰণ পল এটা লেন্থ নাথাকে পল বুলি ক'লে কিমান হয় ইমান ডাঙৰ হ'ব বৰ বেছি তাতকৈ ডাঙৰটো নহয় তো পল এটা সেইকাৰণে আমি জুখিব লগাৰ প্ৰয়োজন নাথাকে ঠিক আছে তো সেইকাৰণে নুজুখো বাকী ইয়াতে আমি এই দুটা যোগ কৰিলে ইমানখিনি মানে ডিষ্টেন্স আৰু ইমানখিনি ডিষ্টেন্স কোনে যাব লাগিব এইখিনি স্পীডত যাব লাগিব এটা স্পীড আছে কিলোমিটাৰত ডিষ্টেন্স আছে মিটাৰত মানে কি কৰিবা স্পীডটো মিটাৰ পাৰ ছেকেণ্ডলৈকে লৈ আনা তো 36 × 5/18 গম পাইছাই চাগে কিয় আনিলো 5/3 কিয় পূৰণ কৰিলো কিয় মিটাৰ পাৰ ছেকেণ্ডলৈকে আনিলো কোৱাচোন তাৰ কাৰণটো হৈছে ইয়াতে যি দুটা ডিষ্টেন্স আছে সেই ডিষ্টেন্স দুটা আছে মিটাৰত ঠিক আছে তো মিটাৰত কনভাৰ্ট কৰি পেলাই আমি দেখিম ডিষ্টেন্স বাই কি স্পীড কিমান আছে স্পীড আছে ইয়াতে কিমান হ'ব 10 তো এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 27 আৰু 18 কৰি দিয়া ডাইৰেক্টলি 0 0 কাটে কৰি দিয়া তো কিমান হ'ব 20 40 45 45 কি 45 সেকেন্ড ঠিক আছে 45 সেকেন্ড তো 45 সেকেন্ড টাইম লাগিব 45 সেকেন্ড 45 সেকেন্ডত কি হ'ব ব্ৰিজখনক ক্ৰস কৰিব এইটোৱে হৈ গ'ল আমাৰ ফাইনাল কুৱেশ্যন এইখিনিলৈকে তোমালোকে ভালদৰে চোৱা এইখিনি জানিলে সাফিচিয়েন্ট হয় এক্সামত কুৱেশ্যন নিশ্চয় সলভ কৰিব পাৰিবা যিকোনো ধৰণৰ ডাউট তোমালোকে মোৰ টেলিগ্ৰামত গৈ পেলাই মেথছ বাই নিৰ্মল ছাৰ অলৰেডি জনাই থৈ দিছো তাত সুধিব পাৰা আৰু লগতে আমি নেক্সট ক্লাছত আমি আৰু যিখিনি ৰৈ গৈছে সেইখিনি কথা আলোচনা কৰিম লগতে কেইটামান প্ৰেক্টিছ কুৱেশ্যনো দিম তোমালোকক অহাকালি মুঠতে পৰীক্ষা ঠিক আছে অহাকালি পৰীক্ষা এটা হ'ব পৰীক্ষাটোৰ কাৰণে হাজিৰ থাকা সকলোৱে গম পাই যাবা অকমান ই কৰিবা চেনেলটোৰ লগত এংগেজ থাকা সাবস্ক্ৰাইব কৰি থৈ দিবা তাত নটিফিকেশন বেল বাই আইকন যি আছে গোটেইবিলাক দবাই থৈ দিবা যাতে নেক্সট ক্লাছ আহিলে লগে লগে গম পাই যোৱা আৰু লগতে এইটো হৈছে 0 মানে 0 মাৰ্কস নহয় 0 মানে হৈছে তোমালোকে যদি মেথছত ভাবি আছা নিজক 0 তেতিয়াহলে তোমালোকক ইমপ্ৰুভ কৰাৰ এটা বেটাৰ অপৰচুনিটি ধুনীয়া বেটছ হয় ইয়াতে গোটেইখিনি মেথছ পঢ়োৱা হ'ব গোটেইকেইটা চেপ্টাৰ কমপ্লিট কৰা হ'ব আমাৰ টাৰ্গেটটো হৈছে মেইনলি নেক্সট এডিআৰই আৰু লগতে বেলেগ বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিলেও একেই হ'ব কাৰণ ইয়াতে আমি গোটেইখিনি কথাই ইন ডিটেইলছ আলোচনা কৰিম লগ পাম বাৰু নেক্সট ক্লাছ এটিত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ এণ্ড বাই বাই